নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মহচিন তোমালোকক সকলোকে স্বাগতম জনাইছো। মই ক্লাছ 10ৰ মই এই বছৰৰ SSLC এক্সামিনেশ্যনৰ কাৰণে একেবাৰে প্ৰথম লেসনৰ পৰা A to Z গোটেইখিনি বুজাম বুলি মই আগৰ ভিডিঅ'ত কথা দিছিলোঁ। গতিকে মই আজিৰ পৰা মই প্ৰথম লেসনৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছো যে এইবাৰ SSLC এডুকেশ্যনৰ SSLC এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক চালে তোমালোকে এটা ভাল মাৰ্কস পাবলৈ সক্ষম হবা। গতিকে প্ৰথম লেসনৰ পৰা আজি আমাৰ ক্লাসটো স্টাৰ্ট কৰিম। আহা ক্লাসৰ মাজলৈ যাওঁ। আমাৰ একেবাৰে প্ৰথম লেসনটো আছে বাস্তৱ সংখ্যা। আৰু বাস্তৱ সংখ্যাত আমাৰ বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা বাস্তৱ সংখ্যাত আমাৰ ইয়াত এনে বাস্তৱ সংখ্যাৰ বিষয়ে তোমালোকে একেবাৰে সৰুৰ পৰা বা অন্যান্য আগৰ ক্লাছবিলাকত খুব ভালকৈ পঢ়ি আহিছা। মই বাস্তৱ সংখ্যাৰ ভিতৰত জাষ্ট মই ডেফিনেশ্যনটো কম আৰু বাস্তৱ সংখ্যাৰ যেনেকুৱা ধৰণৰ অংক ইয়াত আছে মই সেইবিলাক অংকৰ মাজলৈ যাম। যে বাস্তৱ সংখ্যা মানে এনেকুৱা এটা সংখ্যা, বাস্তৱ সংখ্যা মানে এটা ঘৰ বুলি কোৱা, তাত বিভিন্ন নাম্বাৰ একেবাৰে নেচাৰেল নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰি বিভিন্ন যিমান ৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ মানে প্ৰাকৃতিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, যিমান ধৰণৰ সংখ্যা আছে গোটেই সংখ্যাবিলাক ইয়াৰ ভিতৰত সোমাই থাকে। এতিয়া মই ইয়াত কি কৰিম যে ইয়াত বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত ইয়াত আমাৰ কি কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা ওলোৱা। ইউক্লিডৰ কলন বিধিটোনো কি বস্তু আমি একেবাৰে সৰুৰ পৰা কৰি আহিছো, যিটো বস্তু আমি নাজানো। আমি এটা নম্বৰ লওঁ, ধৰি লৈছো যে 26 এটা নম্বৰ লৈছো। 26ক মই যদি কি কৰো 5 দি যদি হৰণ কৰো কিমান বাৰ যাব? 5 বাৰ যাব। কিমান হল? 25। বাকি ভাগশেষ কিমান থাকিলে? 1। এই নাম্বাৰটোক মই কি লিখিব পাৰিম? 26 ইকুৱেল 5 × 5 প্লাছ 1। এতিয়া ইয়াত এই নাম্বাৰটো কি আমাৰ যে এই নাম্বাৰটো দি আমি হৰণ কৰিছো, এই নাম্বাৰটোক হৰণ কৰিছো, এইটো হল ভাগফল আৰু এইটো হল কি? ভাগশেষ পালো আমি। এতিয়া এই যে যিটো নাম্বাৰক আমি হৰণ কৰিম এই নাম্বাৰটোক ইউক্লিডে কি কৰিছিলে? এ বুলি লৈছিলে। যদি আমি এটা নাম্বাৰ এ বুলি লওঁ, আকৌ যিটো নাম্বাৰ দি আমি ডিভাইড কৰিছো সেই নাম্বাৰটোক যদি আমি বি লওঁ, আৰু যিটো আমাৰ কি হৈছে ভাগফলটোক যদি মই কিউ লওঁ আৰু ভাগশেষটোক যদি আৰ লওঁ, এইটো কি হ'ল? এ ইকুৱেল বি কিউ প্লাছ আৰ। কি হৈ গ'ল? এটা ফৰ্মুলা পাই গ'ল, য'ত কি হ'ব যে আৰটো সদায় কি হ'ব লাগিব? 0ৰ পৰা ষ্টাৰ্ট কৰি বিতকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। এইটো কি হৈ গ'ল? ইউক্লিডৰ কলন বিধি। আৰু এই ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি যিকোনো দুটা নাম্বাৰৰ কি উলিয়াব পাৰো? গসাও বৰ ইজিকে উলিয়াব পাৰো। এতিয়া প্ৰথমে তোমালোকৰ ইয়াত 1.1 লেসনটো মই লৈছো। 1.1 লেসনত প্ৰথমে চোৱা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি কৰা? গসাও নিৰ্ণয় কৰা। য'ত কি আছে? প্ৰথম অংকটো আছে কি যে 135 আৰু কি দিছে? 135 আৰু 225। এতিয়া এই দুটা নাম্বাৰ আমি কি উলিয়াব লাগে? গসা উলিয়াব লাগে। ভালকে কনসেপ্টটো বুজি লোৱা কেনেকে গসা উলিয়াব লাগে। ইয়াতে মই ইউক্লিডৰ ফৰ্মুলাটো কি পাইছিলো যে এ ইকুৱেল বি কিউ প্লাছ আৰ। এতিয়া প্ৰথমে আমি জানিব লাগিব এ মানে কি, বি মানে কি। প্ৰথম সেই বস্তু দুটা জানিব লাগিব। যে ইয়াত যিটো ডাঙৰ নাম্বাৰ তোমালোকে দেখা পাইছা যে ইয়াত দুটা নাম্বাৰ দিছে, এইটো এটা নাম্বাৰ আৰু এইটো এটা নাম্বাৰ আছে। এই দুটা নাম্বাৰৰ ভিতৰত কোনটো ডাঙৰ নাম্বাৰ? এইটো হ'ল ডাঙৰ নাম্বাৰ আৰু এইটো হ'ল কি? সৰু নাম্বাৰ। এইটো হ'ল সৰু নাম্বাৰ। গতিকে ডাঙৰ নাম্বাৰটো হ'ব এ আৰু সৰু নাম্বাৰটো কি হ'ব? বি। ডাঙৰ নাম্বাৰটো হ'ল এ আৰু সৰু নাম্বাৰটো বি। প্ৰথমে মই একেবাৰে ইউক্লিডৰ ডিভিজন মানে কলন বিধিৰ নিচিনাকে সেম বস্তুটো লিখি যাম। ইয়াত ইউক্লিডৰ কলন বিধি কি আছে? সলিউশন। যে ইউক্লিডৰ কলন বিধিত কি আছে? এ ইকুৱেল বি কিউ প্লাছ আৰ। গতিকে ইয়াত ডাঙৰ নাম্বাৰটো হ'ল এ। গতিকে ইয়াত কি লিখিলো মই? 225 লিখিম। 225 ইকুৱেল, মাজত ইকুৱেল চাইন আছে, ইকুৱেল দিলো। বিৰ জেগাত কি লিখিম? 135। কি লিখিলো? 135। এতিয়া 135 মই কি কৰিম? এই 225ক হৰণ কৰিম। মই হৰণটো ইয়াতে দেখুৱাই দিছো যে 135 225ক হৰণ কৰিম। একবাৰ যাব
135 মাইনাছ কৰিলে কিমান থাকিলে 90 ৰিমাইণ্ডাৰ থাকিলে একবাৰ গ'ল 90 কি থাকিলে ৰিমাইণ্ডাৰ থাকিলে এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ এক নম্বৰ ষ্টেপটো হ'ল এইটো এতিয়া মই কি কৰিম আকৌ যে ইয়াত সেকেন্ড ষ্টেপটো কি হ'ব সেকেন্ড ষ্টেপটো যেটো আগত বি আছিলে এটো আছিলে বি এটো আছিলে এ আৰু এটো হ'ল আৰ এটো হ'ল আৰ এটো এ এটো বি এটো হ'ল কি আৰ এতিয়া সেকেন্ড ষ্টেপত যেটো বি আছিলে বি টু হ'ব এ এৰ জায়গাত আহিব 135 আৰু যেটো আছিলে আৰ আৰ টু কি হ'ব বি মানে এতিয়া কি কৰিব লাগিব মই 90 দি কি কৰিব লাগিব 135 ক খন কৰিব লাগিব মই 90 দি কি কৰিছো 135 ক খন কৰ 135 ডিভাইড 90 দি কৰিছো 90 দি ডিভাইড কৰিলে কেইবাৰ গ'ল একবাৰ গ'ল কিমান থাকিলে 45 90 দি কৰিলো একবাৰ গ'ল প্লাস কি থাকিলে 35 হৈ গ'ল সেকেন্ড ষ্টেপটো হৈ গ'ল এটো 2 নম্বৰ ষ্টেপ হ'ল এতিয়া 3 নম্বৰ ষ্টেপত যাম 3 নম্বৰ ষ্টেপত কি হৈছে আগত মই কৈছিলো আগত যেটো বি আছিলে হেতু এ হ'ল যেটো আৰ আছিলে হেতু কি হ'ল বি হ'ল হৰ্ন কৰিলো এটো কিউ পালো এটো কি পালো আৰ পালো এতিয়া আকৌ বিৰ জায়গাত কি আছে 90 আছে গতিকে মই এটো কি লৈ আহিম আগলৈ লৈ আহিম এৰ জায়গাত লৈ আহিম এটো কি হ'ব 90 ইকুৱেল কি হ'ল আৰৰ জায়গাত কি আছে 35 সৰি এটো 35 নহয় এটো 45 আছিলে এটো 45 মই ইয়াত 45 লিখিছো ইয়াত লিখোতে ভুল হৈ গ'ল এটো কি হ'ল 45 দি মই যদি কি কৰো 90 খন কৰো আমি কেবাৰ জানো কি জানো 45 এ 90 কি কেবাৰ যায় দুবাৰ যাব দুবাৰ গলে কিমান হৈ গ'ল 2 আৰু 45 পূৰণ কৰিলে কিমান হয় 90 হয় প্লাস কি আহিলে 0 হৈ গ'ল এতিয়া আমাৰ সোৱা ৰিমাইণ্ডাৰটো কি হৈ গ'ল ৰিমাইণ্ডাৰটো হৈ গ'ল আমাৰ 0 ৰিমাইণ্ডাৰটো 0 হৈ গ'ল ৰিমাইণ্ডাৰটো যেতিয়া 0 হৈ গ'ল ৰিমাইণ্ডাৰটো 0 হোৱাৰ লগে লগে আমি এই কোনটো নাম্বাৰ দি হৰণ কৰি আমি 0 পালো 45 দি ডিভাইড কৰি আমি কি পালো 0 পালো এই ইয়াৰ যেটো ৰিমাইণ্ডাৰটো কি পালো 0 পালো গতিকে 45 এ কি হ'ব ইয়াৰ গখাও 45 টো কি হ'ব গখাও হৈ গ'ল আমাৰ কিমান 45 গতিকে এনেকে আমি কি কৰিব পাৰো ইজিলি গখাও বিলাক উলিয়াব পাৰো মই আৰু এটা কৈ দেখুৱাইছো তোমালোকক তেতিয়া আৰু কনসেপ্টটো একদম ক্লিয়াৰ হৈ যাব যে 3 নম্বৰটো কৰাইছো মই যে 867 আৰু 255 এই দুটা নাম্বাৰৰ আমি চাও এই দুটা নাম্বাৰ কৰিম এতিয়া তোমালোকে ইয়াত চোৱা মই কৈছো প্ৰথম কি চাব লাগিব কোনটো ডাঙৰ নাম্বাৰ আৰু কোনটো সৰু নাম্বাৰ হেতু চাব লাগিব এতিয়া ইয়াত দেখিছো যে এটো হ'ল ডাঙৰ নাম্বাৰ আৰু এটো হ'ল কি সৰু নাম্বাৰ গতিকে ডাঙৰ নাম্বাৰটোক মই কি লম এ লম আৰু সৰু নাম্বাৰটো কি লম বি লম ইউক্লিডৰ কলন বিধি মতে লিখিও লব পাৰা ইউক্লিডৰ কলন বিধি মতে কি হ'ব আমি প্ৰথম ফৰ্মুলাটো কি আছিল এটো লিখিব নালাগে জাস্ট মই তোমালোকে বুজি পাব কাৰণে লিখিছো এটা এৰ জায়গাত কি বহাম 867 আৰু বিৰ জায়গাত কি বহাম 225 সৰি 255 কি আছে 255 আছে এতিয়া 255 এ কি কৰিব লাগিব 867 ক কি কৰিব লাগিব হৰণ কৰিব লাগিব 255 এ কেইবাৰ যাব চাই লও ইয়াত 255 867 ক হৰণ কৰিলে আমি তিনিবাৰ দি চাও 3 5 গুণ 15 3 5 গুণ 15 একে 16 3 2 গুণ 6 6 একে কিমান হ'ল 7 এটা মাইনাস কৰিলে ইয়াত থাকিলে 2 ইয়াত থাকিলে 0 আৰু ইয়াত কি থাকিলে 1 কিমান হ'ল তিনিবাৰ গলে এটো হৈ গ'ল কিউৰ জায়গাত চোৱা 3 বহাইছো আৰু আৰৰ জায়গাত কি বহাম 102 কিমান বহালো 102 এটো ভাগশেষ এটো হ'ল ভাগশেষ সেইকাৰণে আৰৰ জায়গাত কি বহাইছো 102 এতিয়া মই সেকেন্ড স্টেপ এটো হ'ল ফার্স্ট স্টেপৰ কথা কলো সেকেন্ড স্টেপত কি আছে সেকেন্ড স্টেপত যদি চাও মই কি কৈছিলো আগৰ যেটো বি আছিলে এটো বি এটো হ'ল এ আৰু এটো হ'ল কি আৰ এতিয়া যেটো বি আছিলে হেতু হ'ব এ তাৰ মানে 225 ইয়ালে আহিব এৰ জায়গাত আহিব 225 আৰু কি হ'ব বিৰ জায়গাত কি আহিব 102 আহিলে এতিয়া 102 এ কি কৰিব লাগিব আমি 102 এ 225 ক হৰণ কৰিব লাগিব কেইবাৰ যাব আমি দুবাৰ দিলে 2 2 2 4 0 এফালে 2 1 2 কিমান থাকিলে এতিয়া আমাৰ এটো 255 আছে 255
255 255 কি কৰিব লাগিব আমি 102 দি ডিভাইড কৰিব লাগিব 102 255 2 টাইম দিলো এটো হৈ গল 4 এফালে 0 এফালে 2 কিমান থাকিলে 51 ভাগশেষ কিমান থাকিলে 51 ভাগশেষ থাকিলে এতিয়া মই ইয়াত কি পালো কেবাৰ দিলো আমি দুবাৰ দিলে আমাৰ ভাগশেষটো কিমান পালো 51 এতিয়া মই কি কৰিম আকৌ থাৰ্ড স্টেপত কি যাম থাৰ্ড স্টেপত যদি চাও এই 102 টো আগলৈ লৈ আহিম এৰ জায়গাত আহিব আৰু 51 টো ক'ত যাব বিৰ জায়গাত যাব ইনটু 51 এ এতে কি কৰিব লাগিব 51 এ আমাৰ 102 ক ডিভাইড কৰিব লাগিব দুইবাৰ দিলে 102 হৈ গল ভাগশেষটো কিমান আহিলে 0 গতিকে দুইবাৰ দিলো ভাগশেষটো কিমান আহি গল 0 এতিয়া কোনটো নাম্বাৰ দি ডিভাইড কৰোতে 0 হল 51 নাম্বাৰ দি যেতিয়া ডিভাইড কৰিলো তেতিয়া ইয়াৰ ভাগশেষটো কি ওলালে 0 ওলালে গতিকে গখাও কিমান হ'ব গখাও হ'ব কিমান 51 গখাওটো কিমান হৈ গল 51 এনেকৈ আমি কি কৰিব পাৰো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি সহজে কি কৰিব পাৰিম আমি গখাও উলিয়াব পাৰিম তাৰ পিছত এইখিনি হল গখাও উলিওৱাৰ সিস্টেম পৰীক্ষাত যিখিনি বস্তু আছে পৰীক্ষাত এনেকুৱা কোৱেশ্চন বিলাক প্ৰায় নাহে গখাও উলিয়াবলে নাহে কিন্তু ইয়াৰ তলৰ যিবিলাক কোৱেশ্চন দেখিছা বেলেগ তোমাৰ কোৱেশ্চন বিলাক যোৱা বছৰ যেটো কোৱেশ্চন আহিছিলে এই এনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আৰহি হয় বুলি এইটো 6q + 5 আৰহি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে গতিকে এইবাৰ এই কোৱেশ্চনটো আহিছিলে যোৱাবাৰ 6q ৰ জায়গাত 2q আৰু 2q + 1 দেখুৱাব লাগে সেইবিলাক কোৱেশ্চন মই পিছত লৈ আহিম কোৱেশ্চন পেপাৰ সলভ কৰিম এতিয়া মই এই কোৱেশ্চনটো অলপ 2 নম্বৰ কোৱেশ্চনটো দেখুৱাইছো 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম আমি কি কৰিম প্ৰথমে আমি কি কৰো ধৰা হল এ কি কৰিলো যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b ইকুৱেল কি লম 6 লম কেলে আমাৰ ইউক্লিডৰ কলন বিধিত কি আছিল a ইকুৱেল bq + r q লগত যেটো নাম্বাৰ থাকে এটো কি হয় b হয় গতিকে ইয়াত q লগত কোনটো নাম্বাৰ আছে 6 আছে একাৰণে b ইকুৱেল কিমান ললো আমি 6 ললো এতিয়া মই ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি মতে কি হ'ব যে a ইকুৱেল bq + r যত 0 লেছ দেন ইকুৱেল r লেছ দেন b মই কৈছিলো 0 টো সদায় b কৈ কি হ'ব সৰু হ'ব আৰু শূন্যৰ পৰা আৰম্ভ হ'ব এতিয়া এৰ জায়গাত কি বহাম আমি এৰ জায়গাত বহালো কিমান এৰ জায়গাত a থাকিব b ৰ জায়গাত 6 বহালো q + r 0 লেছ দেন ইকুৱেল r লেছ দেন b ৰ জায়গাত কি হ'ব 6 এতিয়া ইয়াত আমি কি পাইছো চোৱা মই যেহেতু কৈছো ইয়াত r ৰ বহুত ভালকে জানিব লাগিব r টো কি হ'ব যে 0 লেছ দেন ইকুৱেল r লেছ দেন 6 মানে ইয়াৰ অৰ্থটো কি যে r টো এনেকুৱা এটা সংখ্যা যেটো 0 পৰা ষ্টাৰ্ট হ'ব কিন্তু 6 তকে কি হ'ব সৰু হ'ব এতিয়া ইয়াত r ইকুৱেল কি হ'ব যে 0 1 2 3 4 5 6 তকে সৰু সংখ্যা একেটাই আছে 0 1 2 3 4 5 একেটা সংখ্যা আছে গতিকে এতিয়া এই বস্তুটো আমি ইয়াত বহাই যাম যদি r ইকুৱেল 0 তেন্তে কি হ'ব যদি r ইকুৱেল 0 তেন্তে a ইকুৱেল কিমান হ'ব চোৱা 6q এটো প্লাস 0 আছে r আছে আৰু জায়গাত কি বহাই দিল 0 ইকুৱেল কিমান হ'ল 6q এটো কি হয় এটো 6 টো 2 এৰে হৰণ যায় গতিকে এটো অযুগ্ম নহয় এটো কি হ'ব এটো হৈ যাব যুগ্ম এটো কি হ'ব যুগ্ম হ'ব এতিয়া আমি যদি কি কৰো যদি r ইকুৱেল 1 তেন্তে কি হ'ব a ইকুৱেল 6q + 1 এটো চোৱা ইয়াত 6 ইয়াত যদি 2 এৰে হৰণ যায় ইয়াত না যায় গতিকে এটো কি হ'ব এটো হৈ গল অযুগ্ম হৈ গল এতিয়া আমি যদি কি কৰো আকৌ যদি r ইকুৱেল 2 তেন্তে a ইকুৱেল কি হ'ব 6q + 2 এটো কি হ'ব ইয়াতো 2 এৰে হৰণ যায় ইয়াতো 2 এৰে হৰণ যায় গতিকে এটো কি হ'ব এটো হ'ব যুগ্ম গতিকে এনেকে আমি যদি কি কৰো r ৰ জায়গাত যদি 3 বহাও বাকিখিনি তোমালোকে কৰিব পাৰিবা মই কৈ দিছো r ৰ জায়গাত যদি 3 বহাও কি হ'ব 6q + 3 এনেকে লিখি গলে হ'ল
ইয়াত কি হ'ব 3 গতিকে কি হ'ব এইটো কি হ'ব অযুগ্ম যদি ইয়াত আৰু জায়গাত যদি 4 বহাও এই 4 টো নি যদি বহাও তেতিয়া কি হ'ব 6 কিউব প্লাস 4 গতিকে এইটো কি হ'ব 6 টো 2 এৰে হৰণ যাব 4 টো 2 এৰে হৰণ যাব গতিকে এইটো কি হ'ব যুগ্ম যদি আৰু জায়গাত 5 বহাও যদি r = 5 ইয়াত লিখিলে হ'ল r = 5 তেন্তে a = 6 কিউব প্লাস 5 এইটো কি হ'ব অযুগ্ম গতিকে সো আমাক তিনটা বনাব দিছিলে এটা হ'ল 1 আৰু এটা 3 হ'ব আৰু এটা 5 হ'ব এইকেইটা কি হৈ যাব অযুগ্ম সংখ্যা গতিকে এনে ধৰে আমি একেবাৰে ইজিলি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম আমি ইয়াৰ সলিউশন বিলাক উলিয়াব পাৰিম গতিকে বাকিখিনি তোমালোকে কৰিবা আৰু যদি কৰিব নোৱাৰা মোক কমেন্টত জনালে মই সেইখিনি বস্তু আকৌ এবাৰ ৰিপিট কৰিম নিজে কৰিলে বেছি ভাল মই জাস্ট তোমালোকক কনসেপ্টখিনি দি আছো এতিয়া তাৰ পিছৰ অংকটো যেটো আছে হেতু মই দেখুৱাই দিছো চোৱা ইয়াত কি কৈছে 616 জন সদস্যৰ এটা সৈন্য বাহিনী গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া হ'ল দুইটা দলে একে সময়ত সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া উচ্চতম এই শব্দটো মনত ৰাখিবা কেইটামান শব্দ মনত ৰাখিবা এনেকুৱা অংকত তোমালোকে অংকটো পঢ়িলা এটা লখাগু উলিয়াবা নে গখা উলিয়াবা কি উলিয়াবা কেনেকে গম পাবা তোমালোকে কেইটামান বস্তু শব্দ মনত ৰাখিবা উচ্চতম সৰ্বোচ্চ গৰিষ্ঠ এইবিলাক শব্দ যদি কোনবা অংকত পোৱা তেতিয়া হেইবিলাক তোমালোকে কি কৰিবা ডাইৰেক্ট গখা উলিয়াবা কি উলিয়াব লাগিব হেইবিলাক শব্দত গখা উলিয়াব লাগিব এতিয়া তোমালোকে ইয়াত কি কৰিব লাগিব ইয়াত এইটো অংকত কি কৰিব লাগিব উচ্চতম শব্দ আছে উচ্চতম থকাৰ লগে লগে ডাইৰেক্ট 616 আৰু 32 এই দুটাৰ গখা উলিয়ালে হৈ গল 616 और 32 গখা উলিয়ালে কিমান হ'ব 32 দি 616 কৰিলে প্ৰথমে 616 কৰিলে যদি কিবা দিও এবাৰ দিলে কিমান হ'ল 32 ওলালে 32 এটা কিমান হ'ব ইয়াত থাকিব তোমাৰ 9 11 2 গলে 9 এফালে 5 পা 3 গল 2 96 9 বাৰ দিও 9 বাৰ দিলে 2 9 গুণ 18 8 এফালে 9 3 গুণ 27 একে 28 কিমান বাকি থাকিব আমাৰ ইয়াত 8 বাকি থাকিব কিমান বাকি থাকিলে 8 গতিকে কেবাৰ গলে ইয়াত আমাৰ 19 বাৰ গল 19 বাৰ গৈ কিমান বাকি থাকে 8 বাকি থাকে আমি ইউক্লিডৰ কলন বিধি ইউজ কৰিছো 8 বাকি থাকিলে এতিয়া আমি কি কৰিম সিস্টেমতে 32 টো ইয়ালে আনিম 8 টো ইয়ালে আনিলো 8 কেবাৰ যাব 8 4 গুণ 32 আমি জানো 0 ওলাই গল গতিকে ইয়াৰ কি হৈ গল কোনটো নাম্বাৰ দি ডিভাইড কৰিলে 0 ওলালে 8 দি ডিভাইড কৰিলে 0 ওলালে গতিকে ইয়াৰ গখাউটো কিমান হ'ব ইয়াৰ গখাউটো কিমান হৈ যাব 8 ইয়াৰ গখাউটো হ'ব 8 হৈ গল গতিকে ইয়াৰ উচ্চতম সংখ্যাটো কিমান হ'ব 8 হ'ব গতিকে এনে ধৰণে চোৱা আমি জাস্ট কেইটামান শব্দ আমি যদি জানো শব্দবিলাক যদি আমি ব্যৱহাৰ কৰো তেতিয়া অংকবিলাক কৰোতে একেবাৰে ইজি হৈ যায় গতিকে তোমালোকৰ প্ৰথম চেপ্টাৰৰ প্ৰায় পৰীক্ষাত আহিবলগীয়া অংকখিনি মই ক্লিয়াৰ কৰিলো কাৰণ এইটো চেপ্টাৰৰ পৰা অকল 2 নম্বৰীয়া অংক আহিব 3 নম্বৰীয়া 4 নম্বৰীয়া অংক চাই লাভ নাই পৰীক্ষা মই তোমালোকক মাৰ্কস পাবৰ কাৰণে জাস্ট পঢ়াইছো এতিয়া সো 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ অংক দুটা হল ডাঙৰ অংক 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া অংক গতিকে অহাৰ চান্স অলপ কম আছে এইটো চেপ্টাৰৰ পৰা আহিব 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন গতিকে আমি হেইটো হিচাপত কমন কোৱেশ্চন যিখিনি আছে হেইখিনি তোমালোকৰ মাজত মই আলোচনা কৰিম গতিকে যিমান পাৰা সোনকালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা জেৰন ক্লাसेছ আৰু তোমালোকে তোমালোকৰ বন্ধুবিলাকৰ মাজত শেয়াৰ কৰিবা যাতে আমি সকলো ছাত্ৰ ছাত্ৰীক যাতে ম্যাথমেটিক্সত ফেইল নকৰে ম্যাথমেটিক্সত কোনেও যাতে ফেইল কৰিব নোৱাৰে মেট্ৰিক পৰীক্ষাত এজন ষ্টুডেন্টও যাতে ফেইল নকৰে তাৰ কাৰণে যিমানখিনি যি কৰিব লাগে আমি জেৰন ক্লাছেছে কৰিম খালি তোমালোকে আমাৰ লগত থাকিবা আমাক সহযোগ কৰিবা আমি প্ৰত্যেক চেপ্টাৰ ওয়াইজত যিখিনি কমন কোৱেশ্চন আছে কমন কোৱেশ্চনখিনি বুজাই তাৰ পিছত যিখিনি এক্সট্ৰা কোৱেশ্চন এবাৰ আহিব তেনেকৈ এক্সট্ৰা কোৱেশ্চনৰ কিছুমান পেপাৰ আছে এই পেপাৰবিলাক তোমালোকৰ মাজত লৈ আহিম আৰু সেইখিনি আলোচনা কৰি একেবাৰে মেট্ৰিক পৰীক্ষাৰ কাৰণে সুন্দৰকৈ সাজু কৰি দিম যাতে এটা ভাল মাৰ্কস পাব পাৰা গতিকে আজিলে মই প্ৰথম চেপ্টাৰটো প্ৰথম যেটো এক্সাৰসাইজ 1.1 ইমানতে খতম কৰিলো বাকিখিনি তোমালোকক যদি লাগে যদি প্ৰয়োজন হয় মোক কমেন্ট বক্সত জনাবা তেতিয়া কোনটো অংক লাগে কোনটো অংক বুজি পোৱা নাই মোক জনাবা তেতিয়া মই মোৰ পৰৱৰ্তী ভিডিঅত সেইখিনি তোমালোকক বুজাবলৈ যত্ন কৰিম আজি পুনৰবাৰ তোমালোকৰ মাজত আহিছো মই কৈছিলো যে ম্যাথমেটিক্সৰ গোটেই চেপ্টাৰৰ গোটেই কনসেপ্টখিনি তোমালোকক মই ক্লিয়াৰ কৰিবলৈ এটাকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ এবাৰ এছএছএলসি যিখিনি কমন টাইপৰ যিখিনি কোৱেশ্চন আছে এইখিনি বেছিকৈ তোমালোকক কৰাবলৈ ট্ৰাই কৰিম মই লাষ্ট দুটা ক্লাস কৰিলো এদিনাখন 1.1 এক্সাৰসাইজটো মই তোমালোকক কৰাইছিলো
আজি 1.2 এক্সাৰসাইজ তোমালোকৰ মাজত আৰম্ভ কৰিব লৈছো এক্সাৰসাইজ 2 1.2 যিখিনি অংক আছে কি কৈছে সব প্ৰথম অনুশীলনী কি কৈছে প্ৰথম অংককেইটা কি কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকীকৰণৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ কৈছে মৌলিক উৎপাদকীকৰণ মানে কি যে এই যে সংখ্যাবিলাক দিছে এই সংখ্যাবিলাকৰ মৌলিক উৎপাদকবিলাক আমি উলিয়াব লাগিব এইবিলাক তোমালোকে বহুত সৰু পা পাইছা তথাপিও মই আকৌ তোমালোকক দেখুৱাইছো যে 140 প্ৰথমটো দিছে কিমান 140 এটা 140 যদি মই মৌলিক উৎপাদকবিলাক যদি উলিয়াও প্ৰথমে মই 2 দি ডিভাইড কৰো কি হলো 2 14 কিবা যাব 7 বাৰ আৰু শূন্য থাকিলে আকৌ যদি 2 দি কৰো 2 হাতত যাব 3 বাৰ এফালে 10 থাকিলে 10ত কিবা যাব 5 বাৰ আকৌ যদি মই কি কৰো 2 এটা 2 দি না যায় এটা কি কৰিম মই এতিয়া 5 দি কৰিলে 5 কিবা যাব 7 বাৰ এতিয়া মই গোটেইখিনি চোৱা ইয়াত কি আছে 2 2 5 7 মানে 2 2 5 7 এই গোটেইকেইটা কি হৈছে মৌলিক উৎপাদক হয় গতিকে 140 মৌলিক উৎপাদকীকৰণ কি হ'ব 140 যে 2 দুটা আছে গতিকে 2 স্কয়াৰ লিখিলো ইনটু 5 ইনটু কিমান হ'ব 7 গতিকে এইটোৱে হৈ গ'ল 140 মৌলিক উৎপাদকীকৰণৰ প্ৰকাশ মানে গতিকে এনেকৈ আমি কি কৰিব পাৰো যে মৌলিক উৎপাদকবিলাক উলিয়াব পাৰো এতিয়া মই কি কৰিছো নেক্সট আৰু এটা কৰিবলৈ ওলাইছো যে 3 নম্বৰটো কৰিলো মই গোটেই অংকখিনি নকৰাও যিখিনি অংক তোমালোকক জাস্ট কনসেপ্টখিনি বুজাবলৈ যত্ন কৰি আছো আৰু তোমালোকে যিখিনি নোৱাৰা যদি কমেন্ট বক্সত গৈ পেলাই তোমালোকে যদি কৈ দিয়া যে স্যাৰ অমুক অংকটো পৰা নাই কৰি দিয়ক তেতিয়া সেইখিনি অংক মই পুনৰবাৰ এটা ক্লাছত মই কৰাবলৈ তোমালোকক যত্ন কৰিম গতিকে এতিয়া মই বেলেগ এটা অংকলৈ আগবাঢ়িছো যে কোৱেশ্চন নম্বৰ একে সেম 1 নম্বৰৰ 3টো কৰাই দিছো মই 3825 ইয়াত চোৱা লাষ্টত কি সংখ্যা আছে 5 আছে লাষ্টত 5 আছে গতিকে মই কি কৰো 5 এৰে হৰণ কৰিবলৈ ট্ৰাই কৰো প্ৰথমে 5 দি এটা 5 দি হৰণ কৰিলে কিমান হ'ব 538 কিমান বাৰ যাব 5 5 7 গুণ 35 এক বাকি থাকিলে সৰি কিমান বাকি থাকিব 3 32 32ত কেইবাৰ যাব 5 6 গুণ 30 এফালে 25 25ত কেইবাৰ যাব 5 5 গুণ 25 আকৌ 5 দি কৰো মই 5 দি কৰিলে কি হ'ব 5 7ত যাব একবাৰ কিমান থাকিলে 2 বাকি থাকিলে 26ত যাব কেইবাৰ 5 বাৰ আকৌ এফালে 15 থাকিলে 15ত কেইবাৰ যাব 3 বাৰ আকৌ 5 দি কৰিলে 5 15ত কেইবাৰ যাব 5 যাব 15ত 5 3 গুণ 15 5 দি এটো নাযাব গতিকে মই কি কৰো বেলেগ সংখ্যা লও আমি 3 দি কৰো 3 দি কৰিলে 3 5 গুণ 15 আকৌ 3 এফালে 3ত কেইবাৰ যাব 3 একবাৰ যাব 51 হৈ গল আকৌ 3 দি কৰিলে 3 ইয়াত কেইবাৰ যাব একবাৰ যাব 21 থাকিব তাত কেইবাৰ যাব কেইবাৰ গল 7 বাৰ গতিকে ইয়াৰ মৌলিক উৎপাদকীকৰণ কি ওলালে যে 3825 ৰ আমি কি পালো সৰু নাম্বাৰ বিলাক আগত লিখিম 3 স্কয়াৰ দুটা 3 আছে 5 5 কেটা আছে দুটা আছে 5 স্কয়াৰ লিখিলো আৰু কি লিখিম এফালে 17 গতিকে ইয়াৰ মৌলিক উৎপাদকীকৰণ কি ওলালে 3 স্কয়াৰ 5 স্কয়াৰ ইনটু 17 গতিকে এনেকৈ আমি জাস্ট হৰণ কৰি এইবিলাক তোমালোকে সৰু পা কৰি আইছা মই জাস্ট তোমালোকক মৌলিক উৎপাদকীকৰণৰ কনসেপ্টটোহে বুজাইছো গতিকে আগবাঢ়ি যাম 2 নম্বৰ লেসনটোক মই মানে ফটাফট কিতাপৰ যিখিনি এক্সাৰসাইজৰ অংকখিনি আছে তাৰ পা কনসেপ্টটো বুজাই তোমালোকে জানা যে সেবাৰ কি হৈছে যে এবাৰ এতিয়া পা পেপাৰৰ মডেল বিলাক লাষ্ট 2 বছৰ পা চেঞ্জ হৈছে গতিকে মানে বাহিৰৰ পৰা বহুত ধৰণৰ অংক মানে দিয়ে গতিকে কেনেকুৱা ধৰণৰ আহিব বেলেগ ধৰণৰ কেনেকুৱা এক্সট্ৰা কোৱেশ্চন বিলাক কৰিব লাগিব সেইবিলাকো মই কৰাম প্ৰথমে জাস্ট মই কিতাপৰ পৰা বস্তুৰ কনসেপ্ট বিলাক প্ৰত্যেকটো বস্তুৰ এটা পাৰ্টৰ কনসেপ্ট বিলাক দিবলৈ যত্ন কৰিছো এটা 2 নম্বৰটো যদি যাও যে কি কৈছে তলৰ সংখ্যা কিজোৰ লসাগু আৰু গসাগু ওলোৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটা গুণফল ইয়াত তিনটা অংক দিছে 20 এটা কি আছে 2691 51092 আৰু 33654 ইয়াৰে মই তোমালোকক কি কৰো 2 নম্বৰ অংকটো কৰাই দিছো 2 নম্বৰ অংকটো কৰাই দিছো বাকি দুটা তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা নোৱাৰিলে মোক কমেন্ট বক্সত কৰিলে মই আকৌ কৰাই দিম গতিকে 2 নম্বৰৰ 2 অংকটো মই কৰাই দিছো যে কি দিছে 510 প্ৰথমে 510 মৌলিক উৎপাদক কেনে কি ওলাই আমি চাও 510 আমি 2 দি কৰো লাষ্টত 0 আছে গতিকে ওলাব 2 যাব কেবাৰ দুবাৰ এক বাকি থাকিলে 11 11ত কে যাব 5 বাৰ যাব আকৌ 10ত কেবাৰ যাব 5 বাৰ যাব এবাৰ আমি কি কৰো 5 দি কৰি চাও 5 কেবাৰ যাব 5 বাৰ 5 5ত আকৌ একবাৰ
3 দি কৰিলে কিমান হৈ যাব 3 17 বাৰ গতিকে ইয়াৰ কি ওলালে আমি 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 মই সিৰিয়ালি লিখিছো বস্তুগিৰা কি লিখিছো সিৰিয়ালি লিখিছো এতিয়া আকৌ আমাৰ ওচৰত আছে 92 92 চাও 92 কি আছে যে 92 2 দি কৰিলে কিমান হ'ব 4 বাৰ যাব এফালে 12 6 বাৰ যাব আকৌ 2 দি কৰিলে 23 বাৰ যাব গুটেইকেইটা মৌলিক উৎপাদক ওলালে গতিকে আমি এমানতে বাদ দিলো 2 পূৰণ কিমান 23 গতিকে এতিয়া মই কি কৰিম ইয়াৰ পৰা লসাগু আৰু গসাগু উলিয়াব দিছে প্ৰথমে কি দিছে লসাগু তাৰ পিছত কি গসাগু মই প্ৰথমে লসাগুটো চাম কি ওলাই লসাগুটো কি কেনেকৈ কৰিব লাগিব ভালকে এখিনিতে বুজি লবা বস্তুটো এতিয়া আমি ইয়াত এটা লসাগু ওলাওতে চাম যে ইয়াত ওপৰৰ নাম্বাৰ বিলাক চাও ওপৰত ইয়াতো 2 আছে ইয়াতো দুটা 2 আছে ইয়াত এটা 2 ইয়াত কি আছে দুটা 2 আছে লসাগুত কি ল'ব লাগিব বেছিটো ল'ব লাগিব যেটো বেছি আছে ওপৰ এটা 2 আছে তলত দুটা 2 আছে গতিকে মই কেইটা 2 লম দুটা 2 লম 2 পূৰণ 2 এতিয়া বাকি চোৱা আৰু বেলেগ মিল থকা নাই যদি মিল থকাৰ ভিতৰত আমি দুইটা সংখ্যাৰ ভিতৰতে চাম কোনটোত বেছি আছে সেই বেছিখিনি লম এতিয়া আৰু মিল থকা নাই এটা সংখ্যা মিল থকা নাই গতিকে মিল নথকা গোটেই কেইটা সংখ্যা আমি ইয়াত লিখিব লাগিব 3 পূৰণ 5 পূৰণ 17 ইনটু কিমান হ'ব 23 এতিয়া এই গোটেই কেইটা মাল্টিপ্লাই কৰিব লাগিব গোটেই কেইটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 23460 গতিকে লসাগুটো কিমান হৈ গ'ল 23460 এতিয়া আকৌ কি উলিয়াব লাগিব আমি গসাগু উলিয়াম গসাগু উলিয়ালে কি হ'ব গসাগু তোমালোকে জানাই যেটো মিল থকা মানে দুইটাৰে কমন যেটো মৌল আছে অকল কমন মৌল কি আছে 2 আছে কমন মৌলটো কি আছে 2 আছে গতিকে গসাগুটো কিমান হ'ব আমাৰ ইয়াত গসাগু কিমান হ'ব 2 গসাগু কিমান হৈ গ'ল 2 এতিয়া আমি কি কৰিব তাত সত্যাপন কৰিবলৈ কৈছে সত্যাপন কৰিম সত্যাপন কেনেকৈ হ'ব যে লসাগু পূৰণ গসাগু কৈছে লসাগু পূৰণ গসাগু আমি লসাগু গসাগু উলিয়াইছো 23460 ইনটু 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 0 এফালে 2 6 গুণ 12 2 4 গুণ 8 একে 9 2 3 গুণ 6 2 2 গুণ 4 আৰু 6 2 গুণ কিমান হ'ল 4 তো 46920 কিমান হ'ল 46920 আকৌ সংখ্যা দুটাৰ গুণফল বুলি কৈছে সংখ্যা দুটাৰ গুণফল কি সংখ্যা দুটা আমাৰ কি আছে 510 আৰু কিমান 92 গতিকে 510 ইনটু 92 এই দুটাও যদি আমি পূৰণ কৰি চাও তেতিয়া কিমান ওলাব 46920 এটা কি ওলালে আমাৰ ইয়াত ওলাইছে 46920 ওলাইছে গতিকে এতিয়া আমি কি কৰিম আকৌ যে এতিয়া এটাকে লিখি দিম যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল গতিকে আমাৰ এইটো কি হৈ গ'ল সত্যাপন কৰা হৈ গ'ল গতিকে এনেকে আমি কি কৰিব পাৰো একেবাৰে ইজি বস্তুবিলাক একেবাৰে ইজি জাস্ট তোমালোকে কনসেপ্টখিনি বুজিবলৈ ট্ৰাই কৰা আৰু তাৰ পিছত অংকখিনি কৰিবলৈ ট্ৰাই কৰি গৈ থাকা চাবা একেবাৰে তোমালোকৰ কাৰণে কি হ'ব ইজি হৈ যাব আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব সেইখিনিটো মই তোমালোকক দিমেই সেইখিনি মই তোমালোকক দিয়ে যাম গতিকে সেইখিনি মই তোমালোকক দি যাম গতিকে চিন্তা কৰিব নালাগে গতিকে তোমালোকে জাস্ট খালি ভালকে পঢ়া শুনা কৰিবলৈ ট্ৰাই কৰা যিমানখিনি জানা মই তোমালোকক পুনৰবাৰ কৈছো যে যিমানখিনি তোমালোকক প্ৰয়োজন আছে গোটেই বস্তুখিনি আমাৰ জেৰন ক্লাছ আছে তোমালোকৰ কাৰণে লৈ আহিব তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই নম্বৰ কেনেকৈ পাব লাগে কি বস্তু আহিব কেনেকৈ কৰিব লাগিব গোটেই বস্তুখিনি ডিটেইলছ আমি তোমালোকক দি যাম খালি আমাৰ লগত সংযোগ হোৱা আমাৰ ভিডিঅ'বিলাক যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু তোমালোকে লাইক কমেন্ট কৰিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যিমান বেছি সাবস্ক্ৰাইবাৰ হ'ব আমি ইমানেই বেছি তোমালোকক
আমাৰ ভিডিঅ'বিলাক আমাৰ তোমালোকক দিবলৈ বেছি ভাল হ'ব আৰু শ্বেয়াৰ কৰিবা যাতে প্ৰত্যেকজন ষ্টুডেণ্টে আমাৰ ইয়াৰ পৰা সহায় লাভ কৰিব পাৰে। গতিকে এতিয়া মই 3 নম্বৰলৈ গৈছোঁ, মৌলিক উৎপাদকন পদ্ধতিৰে সংখ্যাবোৰৰ লসাগু পূৰণ গসাউ উলিওৱা। ইয়াত 3টা অংক দি আছে, 3টা অংকৰ ভিতৰত মই এটা অংক তোমালোকক কৈ দেখুৱাম, বাকীখিনি তোমালোকে কৰিবা 2টা, যিটো নোৱাৰা সেইটো মোক জনালে মই তোমালোকক কৈ দিম। মই 3 নম্বৰৰ এক অংকটোকে কৰিছোঁ, 3 নম্বৰ 1 নম্বৰ অংকটোকে কৰিছোঁ। কি দিছে? 12। প্ৰথমে আছে 12। 12ৰ আমি কি কৰোঁ, যদি উৎপাদক কেইটা যদি উলিয়াও কি কি ওলাব? 2 পূৰণ 2 পূৰণ 3। তাৰপিছত 15, 15 দিয়া আছে, 15ৰ কি কি হ'ব তোমালোকে জানাই। 15ৰ কি হ'ব? 3 × 5, 3 × 5। তাৰপিছত আছে 21, 21ৰ কাৰণে কি হ'ব? 3 × 7। এতিয়া ইয়াৰ পৰা কি উলিয়াব লাগে? লসাগু আৰু গসাউ উলিয়াব লাগে। প্ৰথমে লসাগু দি আছে, লসাগুটো চাওঁ আমি। লসাগুটোত কি হ'ব যে মই কৈছিলো মিল থকা যদি কিবা আছে তাৰ আটাইতকৈ বেছি কোনটো আছে সেইটো চাব লাগে। ইয়াত দেখিছো মিল থকা অকল এটাই আছে, কিন্তু এবাৰে আছে, চবতে এবাৰে আছে। গতিকে আমি এটা লিখিলেই হ'ব, গোটেইখিনিত এটা আছে, গতিকে এটাই লিখিব লাগিব। গতিকে প্ৰথমে কি আছে? 2 আছে, 2 দুটা লিখিলো আমি, 2 পূৰণ 2। তাৰপিছত 3, চবতে এটা আছে, গতিকে 3 লিখিলো। তাৰপিছত কিমান আছে? 5 আছে, তাৰপিছত কিমান আছে? 7 আছে। গতিকে এতিয়া মাল্টিপ্লাই কৰিলে 2 × 4, 4 × 3 = 12, 12 5 12 60, আৰু 60 লগত 7 60 লগত 7 মাল্টিপ্লাই কৰিলে কিমান হৈ গ'ল? 420, 420। ইয়াৰ এনসাৰটো কিমান হৈ গ'ল? 420, 420। আকৌ গসাউ যদি উলিয়াও, গসাউ কিমান হ'ব? চবতে মিল থকা কি আছে? 3 আছে, গতিকে ইয়াৰ গসাউটো কিমান হ'ব? 3। গতিকে এনেকে আমাৰ কি হৈ গ'ল? একেবাৰে ইজি। গতিকে এনসাৰটো ওলাই গ'ল। গতিকে তোমালোকে জাষ্ট বস্তুবিলাক বুজিবলৈ ট্ৰাই কৰা আৰু ইয়াৰে একে ধৰণৰ অংকবিলাক কৰিবলৈ ট্ৰাই কৰি যোৱা। এক্সট্ৰা কুৱেশ্যন যিখিনি আছে, বহুত কুৱেশ্যন মোৰ বনোৱা আছে, সেই কুৱেশ্যনখিনিৰ পৰা তোমালোকক মই মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ পেপাৰ আহিব তাৰ এটা সুন্দৰ আইডিয়া দি দিম, আৰু তেনেকৈ তোমালোকে কৰি যাবা, এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। গতিকে আগবাঢ়ি গৈছোঁ 4 নম্বৰ অংকটোত। যিমান পাৰোঁ বেছি আমি অংক এটা ক্লাছত যিমান পাৰোঁ বেছি অংক কৰিবলৈ ট্ৰাই কৰিম। 4 নম্বৰ অংকটোত কি আছে? দিয়া আছে গসাউ 306 আৰু 657 = 9। লসাগু 306 আৰু 657ৰ কি উলিয়াব? লসাগু উলিয়াব লাগে। অলপ আগত আমি ফৰ্মুলা পাইছোঁ। কি ফৰ্মুলা পাইছোঁ? লসাগু আৰু গসাউ সমান সংখ্যা দুটাৰ গুণফল। এই তাৰ পৰা আমি আনিম। এতিয়া গিভেন আমাৰ ইয়াত কি দিয়া আছে? গিভেন সংখ্যা দুটা দিয়া আছে, আমাৰ সংখ্যা দুটা দিয়া আছে। সংখ্যা দুটা ক্ৰমে 306 আৰু 657। এতিয়া মই কি কৰিব লাগিব যে ইয়াত আৰু কি দিয়া আছে? গসাউ দিয়া আছে। গসাউ দিয়া আছে কিমান? 9। এতিয়া আমি ফৰ্মুলাটো লিখো। এইটো শ্বৰ্টকাটত লিখি দিছোঁ। উই নো ডেট যে কি লিখিব লাগিব আমাৰ, যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল। এতিয়া লসাগুটো আমি উলিয়াব লাগে। লসাগুটো ইয়াত লিখি থলো। গসাউ আমাক দিয়া আছে 9। সংখ্যা দুটা কি 306 আৰু কিমান? 657। এতিয়া লসাগু 9টো এইফালে পূৰণ হৈ আছে, ৰাইট সাইডে গ'লে কি হ'ব? হৰণ হ'ব। এইখিনি তোমালোকে জানা। 306 × 657 / 9। 9 1 যদি কাটি দিওঁ কিমান হ'ব? 34। পূৰণ কৰিলে হ'ব 22338। এইটো হৈ গ'ল ইয়াৰ কিমান? লসাগু। গতিকে এনেকৈ ইজিলি ওলাই গ'ল। এইটো অংকত 2 নম্বৰ প্ৰায় আহে অংকটো, বহুত কমন কুৱেশ্যন। গতিকে তোমালোকে ইয়াত এইটো ভালকৈ
বস্তুটো বুজি ল'বা যদি কিবা বুজি নোপোৱা বা তোমালোকক কিবা প্ৰব্লেম পাইছা কনসেপ্টত তোমালোকে আমাক কমেন্ট কৰি জনালে আমি সেইবিলাক আকৌ এটা নতুনকে ভিডিও সেই কমেন্টখিনি বা কোৱেশ্চনখিনি উলিয়াই এটা নতুনকে ভিডিও বনাই তোমালোকৰ মাজত দি দিম তোমালোকে আকৌ বুজি ল'ব পাৰিবা গতিকে এনে ধৰণে আমি কি কৰিছো এটো ইয়াৰ কোৱেশ্চন নম্বৰ 4 আছিলে 4 ৰ আমি কি পালো এনসাৰটো 22338 গতিকে আগবাঢ়ি যাও 5 নম্বৰটো কি দি আছে 5 নম্বৰটো দিছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এতিয়া আমি প্ৰথমে জানিব লাগিব যে শূন্যৰে শেষ হোৱা সংখ্যাবিলাক কোনবিলাক আছে আমাৰ মাজত সেই বস্তুটো আমি জানিলে তেতিয়া গোটেইখিনি বস্তু আমাৰ ক্লিয়াৰ হৈ যাব প্ৰথমে চোৱা শূন্যৰে শেষ হোৱা সংখ্যাবিলাক আমাৰ কি আছে 10 20 30 40 50 এইবিলাক হল শূন্যৰে শেষ হোৱা সংখ্যা এতিয়া প্ৰথমে চাও শূন্যৰে শেষ হোৱা সংখ্যাবিলাকৰ উৎপাদক কি আছে আমি 10 ৰ উৎপাদক কি মৌলিক উৎপাদক আমি 2 পূৰণ 5 লিখিব পাৰো 20 ৰটো 2 পূৰণ 2 পূৰণ 5 30 ৰটো 2 পূৰণ 3 পূৰণ 5 40 ৰটো 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 এনেকৈ আমি কি কৰিব পাৰো লিখিব পাৰো আমি ইমানকে নিলিখো একেটা লিখি লব এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰা এটা বস্তু লক্ষ্য কৰা যে এই সংখ্যাকে শূন্যৰে শেষ হোৱা যিখিনি সংখ্যা আছে এই সংখ্যা কেইটাৰ কমন ফেক্টৰ কেইটা তোমালোকে চোৱা কমন কি ফেক্টৰ আছে সবতে 2 আৰু 5 টো আছে চোৱা সবতে কি আছে 2 আৰু 5 টো কমন আছেই বাকি সংখ্যাবিলাক থকাৰ পিছতো 2 আৰু 5 টো কমন থাকিবই লাগিব 2 পূৰণ 5 কমন থাকিব লাগিব যদি এটা সংখ্যা শূন্যৰে শেষ হ'ব যদি পাৰে যদি শূন্যৰে শেষ হ'বলৈ হয় তেতিয়া তাৰ মৌলিক উৎপাদকটো 2 আৰু 5 থাকিবই লাগিব কিন্তু ইয়াত আমাক কি দিছে 6 টু দি পাৱাৰ n টো বাদ দিলো আমি 6 ৰ কি হ'ব উৎপাদক 2 পূৰণ 3 ওপৰত n টো লগালে ইয়াতো বৰ আমি এটা n লগাই দিলে হৈ গল এতিয়া চোৱা ইয়াত এই 6 টু দি পাৱাৰ n ত 2 আছে কিন্তু 3 নাই 5 নাই 2 আছে কিন্তু কি নাই 5 টো ইয়াত নাই 2 আছে 5 নাই আৰু মই কি কৈছো যে এটা সংখ্যা শূন্যৰে শেষ হ'বলৈ হলে সেই সংখ্যাটো 2 আৰু 5 থাকিব তাৰ উৎপাদক 2 আৰু 5 থাকিবই লাগিব 6 টু দি পাৱাৰ n ত 2 আছে কিন্তু কি নাই 5 আমাৰ 5 টো আমাৰ নাই 2 টো আছে 5 নাই গতিকে এই সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে আমি এইখিনি লিখি দিলে হৈ গল জাস্ট তোমালোকে লিখিবা যে আমি জানো যে এটা সংখ্যা শূন্যৰে শেষ হ'বলৈ হলে তাৰ মৌলিক উৎপাদক 2 আৰু 5 হ'বই লাগিব বা সংখ্যাটো 10 ৰে হৰণ যাব লাগিব কিন্তু 6 টু দি পাৱাৰ n ৰ উৎপাদক যদি চাও 2 পূৰণ 3 ইয়াত 2 আছে যদিও 5 নাই গতিকে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে গতিকে মই কোৱা কথাখিনি তোমালোকে জাস্ট বহিত লিখি ললে হৈ গল হিমানটো এইটো অংকৰ আনসাৰ এক্সপ্লেনেশন গতিকে আগবাঢ়ি গৈছো এইটো অংক তোমালোকে বুজি পাইছা বুলি ভাবিছো যদি বুজি নোপোৱা কমেন্ট কৰি আমাক জনালে আমি পুনৰবাৰ আকৌ আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া যিমান পাৰা আমাৰ ভিডিওখিনি শেয়াৰ কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা তোমালোকে শেয়াৰ কৰিলে প্ৰত্যেকটো ল'ৰা-ছোৱালী ক্লাস 10 ৰ প্ৰত্যেকটো ল'ৰা-ছোৱালী যাতে ভিডিওখিনি পায় আৰু হেতৰ যিখিনি প্ৰবলেম আছে প্ৰবলেমখিনি সলভ হ'ব পাৰে তাৰ কাৰণে তোমালোকো যিসকলে ভিডিওখিনি প্ৰথমে চাবা এই সকলৰ এটো দায়িত্ব যে মোৰ লগৰ প্ৰত্যেকজন বন্ধু বান্ধৱী যাতে ভিডিওটো পায় গতিকে আমি শেয়াৰ কৰো গতিকে তোমালোকে আমাৰ কাৰণে শেয়াৰ নকৰিলেও অন্তত তোমালোকৰ নিজৰ বন্ধু বান্ধৱীৰ ভালৰ কাৰণে তোমালোকে ভিডিওখিনি শেয়াৰ কৰিবা গতিকে আগবাঢ়ি গৈছো তাৰ পিছত 6 নম্বৰ অংকটোত যে কি দিছে 7 * 11 * 13 প্লাস 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 প্লাস 5 সংখ্যাটো যৌগিক হয় নহয় পৰীক্ষা কৰিবলৈ কৈছে এতিয়া প্ৰথমে আমি যৌগিক মানে কি যৌগিক সংখ্যা মানে কি হেতু আমি জানিব লাগিব যৌগিক সংখ্যা মানে ইংলিশত কয় কম্পোজিট নাম্বার যৌগিক সংখ্যা মানে কি ইংলিশত কয় কম্পোজিট নাম্বার এটো কি বস্তু এটো প্ৰথমে জানি লও যৌগিক সংখ্যা মানে হল যিবিলাক সংখ্যাৰ মিনিমাম দুটা বেলেগ বেলেগ উৎপাদক থাকিব বা দুটাতকৈ বেছি উৎপাদক থাকিব শর্টকাটত যদি আমি কবলৈ যাও যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেই সংখ্যাবিলাকক কি বুলি কয় যৌগিক সংখ্যা বুলি কয় গতিকে মই এতিয়া একেটা পৰীক্ষা কৰি চাম 7 * 11 * 13 + 13 এইকেটা চাওচোন ইয়াত 13 দুইটা কমন হৈ আছে সো একে সেম ইয়াৰ পা আমি যদি মই কি কৰো আমি কমন লও 13 যদি কমন লও তেতিয়া কি হ'ব
যে 7 ইনটু 11 ইনটু 1 প্লাছ 1 এটা কি থাকিলে 13 এটো যদি চাও আমি কিমান হ'ব 77 প্লাছ 1 13 ইনটু কি হ'ব 78 78 উৎপাদক কেইটা যদি উলিয়াও আমি 2 দি কৰিলে 2 3 বাৰ 9 বাৰ আকৌ 2 দি কৰিলে কেইবাৰ জল 13 বাৰ কৰি 13 ইনটু 2 ইনটু 13 2 ইনটু 2 ইনটু 13 এটা 2 কেইটা পালো আমি সৰি 2 নহয় এটো 3 ৰে যাব 3 ৰে এটো 3 ৰে যাব 3 13 গতিকে আমি ইয়াৰ উৎপাদক কেইটা কি পালো যে 13 ইনটু 2 ইনটু 3 ইনটু 13 এতিয়া মই ইয়াত এটো যদি লিখি দিও 2 ইনটু 3 ইনটু 13 স্কয়াৰ গতিকে ইয়াত আমি কি পাইছো দুটাতকৈ বেছি উৎপাদক পাইছো নাই দুটাতকৈ বেছি উৎপাদক পাইছো ইয়াৰ অৰ্থটো কি যে এই সংখ্যাটো কি হ'ব যৌগিক সংখ্যা হ'ব এটাকে শৰ্তমতে ডাইৰেক্ট লিখি দিলে হৈ গ'ল ই যৌগিক ইয়াত বেলেগ একো কৰিবলৈ নাই গতিকে আমি দুটাতকৈ বেছি উৎপাদক পাইছো তাৰমানে ই কি হ'ব ই যৌগিক যৌগিক সংখ্যাৰ কনসেপ্টটো তোমালোকে প্ৰথমে জানিবই লাগিব ইয়াত যৌগিক সংখ্যা মানে কি যে যিবিলাক সংখ্যাৰ দুটাতকৈ একেবাৰে সিম্পলত ক'ব গ'লে এনে যৌগিক সংখ্যা বহুত ঢেৰ কিবা কিবি ক'ব পাৰি কিন্তু একেবাৰে সিম্পল কে জানি থোৱা যে যৌগিক সংখ্যা মানে কি যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে সেইবিলাক সংখ্যাই কি যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4 হেতু জানি থবা পৰীক্ষাত এনেকুৱাকে আজিকালি কোৱেশ্চন দি দিব আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাও কিমান তেতিয়া তোমালোকে কি কৰিবা যদি আটাইতকৈ সৰু যৌগিক সংখ্যা যদি নাজানা তেতিয়া কেনেকৈ উলিয়াবা আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা হ'ল 2 গতিকে দুইটাৰ গসাও কিমান হ'ব 2 গতিকে এনে ইজিলি তোমালোকে উলিয়াব পাৰিবা গতিকে এই বস্তুবিলাক জানিব লাগিব গতিকে প্ৰথমটো আমি উলিয়ালো যৌগিক বুলি গম পালো এতিয়া সেকেন্ডটো চাওচোন সেকেন্ড যেটো দিছে হেতু চাও হেতু যৌগিক হয় নহয় কি দিছে 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 প্লাস 5 এতিয়া ইয়াত আমাৰ কি আছে সোৱা কমন নাম্বাৰ কেটা কি আছে ইয়াত 5 আৰু 5 আছে গতিকে ইয়াত মই কি কৰিম 5 কমন লও 5 এটা যদি কমন লও যদি কি থাকিব 7 ইনটু 6 ইনটু 1 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 প্লাস কিমান হ'ব 1 এতিয়া তোমালোকে 5 ইনটু এই কেটা যদি পূৰণ কৰা কি ওলাব 1008 প্লাস 1 গতিকে আমি যদি কি কৰো 5 ইনটু 1009 পালো গতিকে দুটা বেলেগ বেলেগ উৎপাদক ওলাই গল আৰু ইয়াত যদি এক এটা বুলি ধৰো আমি এক এটা যদি ধৰো তেতিয়া দুটাতকৈ বেছি উৎপাদক আছে ইয়াত বা দুটা বেলেগ বেলেগ উৎপাদক আছে গতিকে মই এটো কি লিখিব পাৰিম শৰ্তমতে ই কি হ'ব এই কি হৈ যাব ই যৌগিক হৈ গল ই কি হৈ গল ই যৌগিক ই কি হৈ গল যৌগিক হৈ গল একেবাৰে ইজি গতিকে বস্তুবিলাক জাস্ট তোমালোকে ম্যাথমেটিক্সটো এনেকুৱা নহয় যে তোমালোকে পঢ়ি মুখস্থ কৰি নম্বৰ ভাল নম্বৰ পাই যাবা ম্যাথমেটিক্সৰ কাৰণে তোমালোকে ম্যাথমেটিক্সৰ ভিতৰত সোমাবই লাগিব ম্যাথমেটিক্সটোৱে কি বিচাৰিছে ম্যাথমেটিক্সটোৱে তোমাক কি ক'ব বিচাৰিছে সেই বস্তুটোৰ ভিতৰত তোমালোকে সোমাব পাৰিব লাগিব যদি সোমাব নোৱাৰা তেতিয়া বহুত প্ৰবলেম দিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰে অকল ক্লাস কৰি পেলাই অংকখিনি বৰ্ডৰ লিখি পেলাই সেইখিনি আকৌ ঘৰত বাৰে বাৰে লিখি প্ৰেক্টিস কৰি অংকবিলাক কৰিব খোজে গতিকে এই কাৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰবলেম হয় কিন্তু মই কৈছো যে তোমালোকে বস্তুবিলাকৰ ভিতৰত সোমাই কি বস্তু কৈছে এবাৰ তোমালোকে বুজি লোৱা তাৰ পিছত চোৱা ম্যাথমেটিক্স কিমান ইন্টাৰেষ্টিং যত তোমালোকে ম্যাথমেটিক্স বেয়া পোৱা তাত বহুত বেছি ভাল পাই যাবা গতিকে ইয়াৰ পৰা আমাৰ 6 নম্বৰ কোৱেশ্চনটো খতম হ'ল তাৰ পিছত আগবাঢ়ি গৈছো মই পুনৰবাৰ বেলেগ এটা কোৱেশ্চনলে মই প্ৰত্যেকটো বস্তু তোমালোকৰ কাৰণে ইয়াত মই কৈছো নহয় প্ৰত্যেকটো কনসেপ্ট যিখিনি তোমালোকে প্ৰবলেম পোৱা প্ৰত্যেকটো কনসেপ্ট মই তোমালোকৰ কাৰণে ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তাৰ পিছত ইয়াত কিছুমান আমাৰ কি আছে লিখি অংক আছে এই অংকখিনি মই তোমালোকক বুজাবলৈ ট্ৰাই কৰিছো চোৱা এইখিনি কেনেকৈ কৰিবা ইয়াত চোৱা কেইটামান শব্দ আছে এই শব্দকেইটা জানি থলে হৈ যাব এই শব্দকেইটা তোমালোকে জানি থলে অংকবিলাক ইজিলি কৰিব পাৰিবা চোৱা প্ৰথমে দিছে 7 নম্বৰ কৈছে এখন খেলপথাৰৰ চাৰিপনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে যত একে ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়ত একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব কিমান ইয়াত তোমালোকে বুজিব লাগিব নিম্নতম কিমান সময় মানে
ইয়াত শব্দটোৱে কি বুজাইছে নিম্নতম কিমান সময় পিছত পুনৰবাৰ এটাই যাত্ৰা আৰম্ভ কৰিছে 18 মিনিটত এটা আৰম্ভ কৰিছে কিমান এটা কমপ্লিট কৰিছে 12 মিনিটত আকৌ একেটা বিন্দুতে সেম দিশত নিম্নতম ইয়াত শব্দটো অটোমেটিক্যালি নিম্নতম আহি গৈছে আৰু নিম্নতম মানে কি আমাৰ লসাগু সেই শব্দটো মনত ৰাখিবা নিম্নতম মানে কি লসাগু গতিকে আমি ইয়াত কি কৰিব লাগিব 18 আৰু কি কৰিব লাগিব 18 আৰু 12 ৰ লসাগু উলিয়াব লাগিব এটো ইজিলি উলিয়াব পাৰিবা তোমালোকে 18 ৰ কি আছে 2 into 3 into 3 আৰু ইয়াৰ কি আছে 2 into 2 into 3 গতিকে মই তোমালোকক কৈছিলো যে মিল থকা সেম নাম্বাৰ বিলাকৰ লসাগু উলিয়াব কাৰণে কি কৰিব লাগে এলসিএম উলিয়াব কাৰণে আমি লসাগু যদি উলিয়াও সেম নাম্বাৰৰ যিটো বেছি আছে 2 পূৰণ 2 আৰু এফালে সেম নাম্বাৰৰ বেছি কোনটোত আছে 3 ইয়াত এটা আছে ইয়াত দুটা আছে 3 পূৰণ 3 গতিকে ইয়াত কিমান হৈ গ'ল 4 পূৰণ 9 কিমান হৈ গ'ল 36 গতিকে 36 মিনিট পিছত কি হ'ব দুইটা আকৌ পুনৰ একে জায়গাত লগ লাগিব হৈ গ'ল এটো অংক গতিকে অংকটো দেখাতহে টান কিন্তু জাস্ট শব্দটো আমি বুজি পাই গলে তেতিয়া একেবাৰে ইজি হৈ যাব এতিয়া তাৰ পিছৰটো চোৱা মই দুটামান বস্তু ইয়াত তোমালোকে কৰিবা মই জাস্ট বুজাই দিম নোৱাৰিলে মোক যদি আকৌ কোৱা তেতিয়া মই পুনৰবাৰ তোমালোকক এই অংককেইটা কৰিবলৈ ট্ৰাই কৰিম ইয়াতো চোৱা অতি কমেও বুলি আহিছে নে এইটো চোৱা এটা ৰেজিমেন্টত থকা সৈনিকবোৰৰ 15 20 বা 25 জনক লৈ কিছু হাইট থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমে কিমানজন সৈনিক আছে অতি কমেও শব্দটো পোৱাৰ লগে লগে মই তোমালোকক সিদিনা কৈছো কেইটামান শব্দ নিম্নতম এই শব্দকেইটা মনত ৰাখিবা নিম্নতম মানে লয়েষ্ট ইংলিছত লয়েষ্ট যদি পোৱা তাৰ পিছত অতি কমেও একেই সেম অতি কমেও এইবিলাক শব্দ পালে এইবিলাক শব্দ যদি পোৱা তেতিয়া তোমালোকে ডাইৰেক্ট কি কৰিব লাগিব তাৰ বেলেগ একো চিন্তা নকৰি ডাইৰেক্ট তোমালোকে কি উলিয়ালে হ'ল লসাগু উলিয়ালে হৈ গ'ল এটা 15 20 আৰু 25 ৰ লসাগু তোমালোকে উলিয়াব পাৰিবা অলপ আগতে মই দেখুৱাইছো কেনেকৈ লসাগু উলিয়াব লাগে লসাগু তোমালোকে উলিয়াবা এতিয়া আকৌ কি কৈছে চোৱা এটা তাৰ পিছতো এটা ঘন্টা 18 সেকেন্ড আৰু এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময় দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত পুনৰবাৰ একেলগে বাজিব কিমান সেকেন্ড পিছত আকৌ কিমান সেকেন্ড পিছত আহি গৈছে কিমান সেকেন্ড পিছত গতিকে ইয়াৰো কি ওলাব লাগিব তোমালোকে একেই লসাগু উলিয়াব লাগিব উলিয়াবা তাৰ পিছত চোৱা এইটো এটা অংক দিছে খুব ভাল অংক এই অংকটো কিন্তু খুব ইম্পৰ্টেন্ট তাৰ পিছৰ অংকটো এটা অনাতাঁৰ কেন্দ্ৰৰ প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত বজায় অসম সংগীত ও মোৰ আপোনাৰ দেশ অসম সংগীত দুদিন পিছে এক মাহত কি কৰে দুদিন পিছে বজায় মানে দুদিন পিছে বজালে 30 দিনত কেইবাৰ বাজিব 15 বাৰ বাজিব দুই দিন পিছে বজালে কেইবাৰ বাজিব 15 বাৰ বাজিব আকৌ কি কৈছে যে আন এটা কেন্দ্ৰই এটা একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 3 দিনৰ মূৰে বজায় বুলি কৈছে তেতিয়া কেইবাৰ বাজিব 10 বাৰ বাজিব কেইবাৰ বজাব 10 বাৰ বাজিব এতিয়া ইয়াত ডাঙৰ কাহিনীটো কৈ দিছে চোৱা যে 30 দিনত মুঠতে কিমান বাৰ দুইটা কেন্দ্ৰই একেটা দিনত সেম ডে সেম একেটা দিনত মানে একেটা মানে কি আমি একেটা বস্তু অলপ আগত যে কৰি আহিছো কিছুমান বস্তু এটো ইয়াতে ধৰি লোৱা 3 পূৰণ 5 2 পূৰণ 5 সেম নাম্বাৰ কোনটো হয় 5 একেটা দিনত মানে কি সেম ডেট কিমান বাৰ বাজিব বুলি কৈছে কিমান বাৰ 30 দিনত মুঠতে একেটা দিনতে অসম সংগীতটো কিমান বাৰ বাজিব গতিকে ইয়াৰ কমন নাম্বাৰটো কি হয় 5 গতিকে এইটোৱে হৈ গ'ল ইয়াৰ আনসাৰ এমসিকিউ আহিব পাৰে এমসিকিউ বহুত মানে চান্স আছে এইটো অংকৰ এনেকুৱা অলপ পাক লগোৱা অংকবিলাকে কি দিব এবাৰ এতিয়া এমসিকিউ দিব গতিকে তোমালোকৰ ইয়াৰ লগে লগে 1.2 এক্সাৰসাইজ খতম গতিকে এতিয়া তোমালোকে এইটো এক্সাৰসাইজৰ কোনবিলাক অংক বুজি পাইছা আৰু কোনবিলাক বুজি পোৱা নাই আমাক কমেন্ট বক্সত জনালে আমি আকৌ পুনৰবাৰ এটা ভিডিও লৈ আহিম তোমালোকক বুজাবৰ কাৰণে মুঠতে 2026ত আমাৰ চেনেলৰ লগত জড়িত হোৱা এজনো ছাত্ৰ ফেল কৰিব নোৱাৰিব ম্যাথমেটিক্সত ফেল কৰিব নোৱাৰিব এইটো দিম আমি গ্যাৰান্টি যদি তোমালোকে আমাৰ লগত সহযোগ কৰা গতিকে আজি ইয়াৰ দ্বাৰা মই কি কৰিছো এই এক্সাৰসাইজটো খতম কৰিছো আজি মই তোমালোকৰ এক্সাৰসাইজ 1.32 আলোচনা কৰিম আৰু ইয়াৰ যিখিনি কোৱেশ্চন কমন কোৱেশ্চন আছে সেইখিনি তোমালোকক মই কৰাই দিবলৈ যত্ন কৰিম এতিয়া ইয়াৰ বেছি কথা নাপাতি ডাইৰেক্ট আমি অংকৰ মাজতে গৈছো যে কি প্ৰথম
অংকটো কি কৈছে যে আমাৰ দেখুৱা যে √5 এটা অপৰিমেয় ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কথা আহিছে আমি পৰিমেয় সংখ্যাবিলাক আগত পাইছো বা জানো একেবাৰে সৰুৰ পৰা শিকি আহিছো যে যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবিলাক হ'ল পৰিমেয় সংখ্যা আৰু যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক অপৰিমেয় সংখ্যা আমি এতিয়া ইয়াত যদি চাওঁ প্ৰথম যদি আমি ইয়াত চাবলৈ যাওঁ যে প্ৰথম অংকটো কি দিছে ইয়াত যে √5 আমি অপৰিমেয় সংখ্যাৰ ভিতৰত আমি জানো যিবিলাক সংখ্যাৰ বৰ্গমূল নাই স্কয়াৰ ৰুট নাই যেনে 5 হ'ল ধৰি লওক 5 2 √3 √6 এইবিলাক হ'ল কি অপৰিমেয় সংখ্যা আৰু √9 টো আমি বৰ্গমূল আছে 3 গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা √4 ইয়াৰ বৰ্গমূল আছে 2 আছে গতিকে এইবিলাক কি হ'ব পৰিমেয় সংখ্যা গতিকে ইয়াত আমি অলৰেডি জানো যে √5 টো আমি জানো এটা অপৰিমেয় সংখ্যা আকৌ তাক কি দেখুৱাবলৈ কৈছে √5 এটা অপৰিমেয় সংখ্যা গতিকে এইবিলাক অংক হ'ল লজিক্যাল ম্যাথছ গতিকে ইয়াত কি কৰিব লাগিব আমি এই বস্তুটোকে আমি বিৰুদ্ধ মানে উল্টাকে ল'ব লাগিব কেনেকৈ উল্টাকে ল'ম যে আমি কি কৰিম ইয়াত যে প্ৰথমে √5 যেটো আছে √5ক আমি কি কৰো পৰিমেয় হিচাপে ধৰি লওঁ কেনেকৈ ধৰিম পৰিমেয় হিচাপে ধৰি লৈছো যে লেট আমি কি কৰো প্ৰথমে ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাবিলাকক আমি কি কৰিব পাৰো a/b বা p/q আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে আমি কি কৰো যে গতিকে আমি a আৰু b লৈ লৈছো ইয়াতে তোমালোকৰ কিতাপত ab আছে কাৰণে মই ab ললো বা p/q যিকোনো লব পাৰিবা গতিকে a আৰু b b টো কি হ'ব লাগিব b not equal 0 b 0 হলে নহব b not equal 0 দুটা অখণ্ড সংখ্যাৰ বাবে আমি লিখিব পাৰো যে বিভিন্ন ধৰণে লিখিব পাৰা a/b √5 equal a/b √5 equal a/b য'ত a আৰু b সহমৌলিক মানে কি ইংলিছত কো-প্ৰাইম বুলি কয় সহমৌলিক মানে কি যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই মানে যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো কমন ফেক্টৰ নাই মানে ধৰি লোৱা এতিয়া 4 আৰু 5 যদি কওঁ 4 আৰু 5 এই দুটাৰ মাজত কমন ফেক্টৰ কি আছে অকল কমন নাম্বাৰটো কি আছে ইয়াৰো 4 * 1 5 * 1 কৰিলে তেতিয়া ইয়াত কমন ফেক্টৰটো কি আছে 1 আছে এনেকুৱা সংখ্যাবিলাকক কি বুলি কয় মানে সহমৌলিক বা কি বুলি কয় কো-প্ৰাইম বুলি কয় এতিয়া আমাৰ প্ৰথম ষ্টাৰ্টিং ইন্ট্ৰডাকচন খিনি হৈ গ'ল এতিয়া মই কি কৰিম সিম্পলিফাই কৰিম কি কৰো মই যদি বজ্ৰ পূৰণ কৰো √5 লগত b পূৰণ কৰিলে √5b হ'ব ইয়াৰ তলত 1 এটা আছে একৰ a লগত মাল্টিপ্লাই কৰিলে কিমান হৈ যাব a এতিয়া দুইফালে যদি মই স্কয়াৰ কৰো দুইফালে বৰ্গ কৰি দিলে স্কয়াৰ ৰুটে কাটি যাব কি থাকিব 5b স্কয়াৰ এফালে কি থাকিব a স্কয়াৰ এতিয়া ইয়াৰ অৰ্থটো কি যে 5 এফালে পূৰণ হৈ আছে এফালে কি হ'ব গলে হৰণ হ'ব তাৰ মানে কি হ'ব যে 5 টো 5 এ কি কৰে a স্কয়াৰক হৰণ যায় বিভাজ্য মানে a স্কয়াৰ 5 এৰে বিভাজ্য তোমালোকে শৰ্টকাট কে এনেকে লিখি দিব পাৰিবা শৰ্টকাট কে যোনে এনেকে লিখিবলৈ বেয়া পোৱা হেসকলে এনেকে লিখি দিব 5 ডিভাইড a স্কয়াৰ এই চিনটোৱে ডিভাইড বুজায় আৰু গতিকে যদি আমি এটা কন্ডিশন আছে যদি কি হৈছে ইয়াৰ স্কয়াৰটো যদি কোনোবা এটা সংখ্যাক যদি হৰণ গৈছে তাৰ মানে ধৰি লোৱা 5 স্কয়াৰটো যদি 5 এৰে হৰণ যায় তেতিয়া কি হ'ব 5 টোকো 5 এৰে হৰণ যাব গতিকে এটাকে কি হ'ব a স্কয়াৰটো কি হ'ব a স্কয়াৰটো যদি 5 এৰে হৰণ গৈছে গতিকে কি হ'ব a ও কি হ'ব 5 এৰে হৰণ a ও 5 এৰে হৰণ যাব
5 বিভাজ্য হ'ব এতিয়া আমি কি দেখিলো যে এ সংখ্যাটো এ যেটো আমি অখণ্ড সংখ্যা লৈছিলো এটো 5 বিভাজ্য তাৰ মানে এৰ এটা উৎপাদক কি আহিলে এটা উৎপাদক 5 আহি গল এতিয়া আমি চাও এটো আমি ইকুৱেশ্যন 1 লৈ লও a ইকুৱেল লেট আমি কি কৰিলো a ইকুৱেল কি লও যে 5c লৈ লৈছো কেলে 5c লৈছো কাৰণ 5 বিভাজ্য আমি দেখুৱাব লাগিব কাৰণ এটো কি হয় 5 বিভাজ্য হয় এতিয়া এটো a ইকুৱেল 5c ললো যত c কি হ'ব c belongs to c কিছুমান অখণ্ড সংখ্যা c belongs to z এতিয়া মই কি কৰো ইয়াত a ইকুৱেল 5c লতে কি কৰিছো ইয়াক আমি কি কৰো দুইফালে বৰ্গ কৰি দিও a স্কয়াৰ ইকুৱেল কিমান হ'ব 25c স্কয়াৰ এটো ইকুৱেশ্যন 2 হৈ গল এতিয়া 1 আৰু 2 ৰ পৰা যদি আমি চাও 1 আৰু 2 ৰ পৰা ইয়াত চোৱা ইয়াত কি আছে যে a স্কয়াৰ ইকুৱেল 5b স্কয়াৰ ইয়াত আছে a স্কয়াৰ ইকুৱেল 25c স্কয়াৰ গতিকে a স্কয়াৰ দুটা মিল আছে গতিকে আমি এই দুটা কি কৰিব পাৰিম সমান লিখিব পাৰিম গতিকে 25c স্কয়াৰ ইকুৱেল কি লিখিব পাৰিম 5b স্কয়াৰ এতিয়া দুইফালে যদি 5 দি ডিভাইড কৰো এটো কিমান হ'ব 5c স্কয়াৰ ইকুৱেল কি হ'ব b স্কয়াৰ 5c স্কয়াৰ ইকুৱেল কি হৈ গল b স্কয়াৰ এতিয়া আমি কি দেখিছো c স্কয়াৰটো কি হৈছে এটো 5 টো এফালে পূৰণ হৈ আছে গতিকে এফালে গলে কি হ'ব হৰণ হ'ব তাৰ মানে 5 কি হ'ব b স্কয়াৰটো বিভাজ্য হ'ব গতিকে মই শৰ্টকাটকে লিখিছো যে 5 5 b স্কয়াৰক মানে b স্কয়াৰ ডিভিজিবল বাই 5 মানে b স্কয়াৰ 5 বিভাজ্য এটাকে কি হ'ব b টুকু 5 বিভাজ্য হ'ব এটা দেখা গল যে ইয়াত আমি এৰ এটা উৎপাদক কি পাইছিলো 5 এটো এৰ উৎপাদক 5 পালো এটা b ৰ এটা উৎপাদক কি পালো 5 পালো কিন্তু আমি কি লিখিছিলো একেবাৰে ওপৰত কি লিখিছিলো চোৱা ইয়াত কি লিখিছিলো মই a আৰু b টু কি হয় ইয়াত কি লিখিছিলো a আৰু b সহমৌলিক মানে a আৰু b ৰ একৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই কিন্তু ইয়াত অংকটো কৰি আমি কি পালো অংকটো কি কৰি কি পালো আমি চোৱা যে আমাৰ ইয়াত অংকটো কৰি পালো আমি যে আমাৰ ইয়াত a আৰু b ৰ চোৱা a ৰো এটা উৎপাদক ওলাইছে 5 b ৰো এটা উৎপাদক ওলাইছে 5 এতিয়া আমি লিখা কথাখিনি প্ৰথম যেটো কথা আমি ধৰিলো যে a আৰু b ৰ কোনো একৰ বাহিৰে কোনো বেলেগ উৎপাদক নাই কিন্তু অংকটো কৰোতে আমাৰ তাৰ উলটা ওলাই গল কি ওলালে যে a আৰু b ৰ এটা উৎপাদক পালো কি পালো আমি 5 উৎপাদক পালো গতিকে আমাৰ গোটেই কাহিনীখিনি কি হৈ গল কথা মানে প্ৰথমে অংকটো কৰা আৰু ইয়াত আমি যিখিনি এনসাৰ পোৱাটো মাজত কোনো মিল নাহিলে গতিকে কি হ'ব এতিয়া আমি কি লিখিম যে দেখা গল যে a আৰু b ৰ এটা সাধাৰণ উৎপাদক 5 আছে যেটো সত্যতাৰ a আৰু b সহমৌলিক হোৱা সত্যতাৰ বিৰোধ কৰে শৰ্টকাটকে লিখি দিলে হৈ গল ইমান লিখিব নালাগে বিৰোধ কৰে সত্যতাৰ বিৰোধ কৰে গতিকে কি হ'ব √5ক পৰিমেয় বুলি ধৰাটো ভুল হৈছে আমি পৰিমেয় বুলি ধৰাটো ভুল হৈছে যদি পৰিমেয় বুলি ধৰা ভুল হৈছে গতিকে কি হ'ব √5 এটা কি হ'ব অপৰিমেয় এইটো হৈ গল প্ৰমাণ আমাৰ কি হৈ গল অপৰিমেয় গতিকে এতিয়া তোমালোকৰ এইবাৰ কম্পাৰ্টমেন্টাল পৰীক্ষাত কিন্তু √3 টো আহিছিলে বহুত দিন √5 √3 অংক অহা নাই 2 নম্বৰৰ পৰা দিয়ে 2 নম্বৰ বা 3 নম্বৰৰ পৰা দিয়ে এবাৰ কিন্তু কম্পাৰ্টমেন্টাল পৰীক্ষাত √3 টো আহি গল গতিকে এই অহা বছৰ যে √5 টো তোমালোকৰ নাহিব এটো ক'ব নোৱাৰি গতিকে এই অংকটো তোমালোকে খুব ভালকে চাবা
যদি কিবা তোমালোকৰ কনফিউজন আছে কমেন্ট বক্সত জনালে আমি আকৌ তোমালোকৰ কাৰণে এইখিনি কৰি দিবলৈ যত্ন কৰিম, বুজাই দিবলৈ ট্ৰাই কৰিম। গতিকে এতিয়া আগবাঢ়ি গৈছো আমাৰ পৰৱৰ্তী 2 নম্বৰ অংকটোলে। 2 নম্বৰ অংকটো বহুত ইম্পৰ্টেণ্ট, প্ৰায় পৰীক্ষাত আহি থাকে। গতিকে 2 নম্বৰ অংকটো মই কৰিবলৈ ট্ৰাই কৰিছো। কি কৈছে চোৱা, যে 3 + 2√5 এইটো অকমান বেলেগ মেথড, এইটোতকে অকমান বেলেগ হ'ব আৰু সৰু হয় অংকটো। 3 + 2√5 অপৰিমেয় বুলি দেখুৱাব লাগে। প্ৰথমখিনি একেই সেম, আমি কি কৰো লেট প্ৰথমে 3 + 2√5 এটা পৰিমেয় বুলি ধৰিছো, পৰিমেয়। যদি পৰিমেয় হয় একেই সেম, গতিকে A আৰু B দুটা অখণ্ড সংখ্যাৰ বাবে, ইয়াত B not equal 0 লিখিব লাগিব, অখণ্ড সংখ্যাৰ বাবে আমি ডাইৰেক্ট লিখিলে হ'ল। অখণ্ড সংখ্যাৰ বাবে কি হ'ব, 3 + 2√5 ইকুৱেল কি হ'ব, A/B। ইয়াত য'ত কি হ'ব, A আৰু B একেই সেম লিখাটো আগৰটো নিচিনা, A আৰু B সহমৌলিক। সহমৌলিক মানে মই কি ক'লো, যে A আৰু B একৰ বাহিৰে বেলেগ কোনো মৌলিক মানে কোনো কমন ফেক্টৰ সাধাৰণ উৎপাদক নাই। এতিয়া মই কি কৰোঁ, ইয়াত চোৱা যিখিনি পৰিমেয় যিখিনি অখণ্ড সংখ্যা আছে সব এটা সাইডে লৈ যাম মই। 2√5 A/B 3 টো সেইফালে লৈ গ'লো, কি হৈ গ'ল, মাইনাছ হৈ গ'ল। 2 টো এইফালে কি হৈ আছে, মাল্টিপ্লাই হৈ আছে, √5 2 টো সেইফালে লৈ গ'লে কি হ'ব, 1/2 A/B -3। এতিয়া চোৱা ৰাইট চাইডে গোটেইখিনি অখণ্ড সংখ্যা 1 2 A/B -3 গোটেইখিনি অখণ্ড সংখ্যা, কিন্তু লেফ্ট চাইডে কি হৈ আছে, এইটো আকৌ √5 হৈ আছে। এতিয়া আমি কি কৰোঁ, গতিকে A B 2 আৰু 3 অখণ্ড সংখ্যাৰ বাবে অখণ্ড সংখ্যাবোৰৰ বাবে কি হ'ব, 1/2 য'ত গোটেইখিনি অখণ্ড সংখ্যা আছে সেইটো কি বস্তু হয়, পৰিমেয় হ'ব, পৰিমেয়। হে মাজত চোৱা, ইয়াত কণ্ডিশ্যনটো মেইন চাই লোৱা, হে √5 এটা পৰিমেয়। কেলে √5ক পৰিমেয় বুলি লিখিলো, মেইন বস্তুটো চোৱা, ইয়াত মাজত কি চিন দিছো মই, সমান চিন। এইফালে যদি পৰিমেয় এইফালেও পৰিমেয় হ'ব লাগিব, কাৰণ মাজত কি চিন আছে, সমান চিন। কিন্তু আমি কি জানো, কিন্তু আমি জানো যে √5 এটা অপৰিমেয়। অলপ আগত প্ৰমাণ কৰি আহিছো, বা আমি জানোৱেই অপৰিমেয়। গতিকে কি হ'ব, যে আমি এতিয়া কি কৈছো, যে 3 + 2√5ক পৰিমেয় বুলি ধৰাটোৱে কি হৈছে, ভুল হৈছে। 3 + 2√5ক পৰিমেয় বুলি ধৰাটো ভুল হৈছে। যদি ভুল হৈছে তেতিয়া কি হ'ব, যদি ভুল হৈছে তেতিয়া আমি কি লিখিম, এতেকে 3 + 2√5 এটা অপৰিমেয়। হৈ গ'ল ইমানখিনি। গতিকে এনে ধৰণে আমি কি কৰিব পাৰোঁ, একেবাৰে ইজিলি বস্তুবিলাক আমি সলিউশন কৰিব পাৰোঁ। ইমান চিন্তাৰ কথা নাই, খালি লিখাখিনি তোমালোকে মনত ৰাখিবা, লিখাখিনি কিন্তু গোটেইখিনি ক্ষেত্ৰত একেটাই হ'ব। কিন্তু বস্তুবিলাক চেঞ্জ হৈ গৈ থাকিব, বেলেগ বস্তুবিলাক চেঞ্জ হৈ গৈ থাকিব। এতিয়া মই চোৱা, ইয়াত মই লিখা একো পৰিৱৰ্তন নকৰোঁ,
লিখাখিনি একো পৰিৱৰ্তন নকৰো ইয়াৰ পৰা মই তোমালোকক এই 2-3 নম্বৰ এক অংকটো দেখুৱাই দিছো চোৱা লিখা একো পৰিৱৰ্তন লিখাখিনি সেম থাকিব মই কি পৰিৱৰ্তন কৰিম হেতু চাবা প্ৰথম মই এইটো নাইকিয়া কৰিছো ইয়াত কি লিখিম 1/√2 বাকি সব একো পৰিৱৰ্তন নকৰো চোৱা খালি লিখাখিনি তোমালোকে জানি ললে হ'ল ইয়াত কি পৰিৱৰ্তন কৰিছো চোৱা বাবে সংখ্যাৰ বাবে 1/√2 ইকুৱেল a/b লিখিলো একেই সেম 1/√2 টুক মই কি কৰিম হৰ পৰিমেয় কৰিলে √2 ইনটু √2 ওপৰত কি লিখিলো √2 হৰ পৰিমেয় কৰিব কাৰণে এটো ইকুৱেল কি হৈ গল a/b তে ইয়াত কি হ'ব তলত হৈ গল 2 ওপৰত হৈ গল √2 ইকুৱেল a/b আমি বজ্ৰপূৰণ কৰিলে কি থাকিলে √2 ইকুৱেল 2a/b চোৱা লিখা কিবা পৰিৱৰ্তন কৰো নেকি চোৱা একো পৰিৱৰ্তন নকৰো ইয়াত মই ইয়াত অকল কি কৰিছো এই আগৰ 3 টো মহাই দিছো a b আৰু 2 অখণ্ড সংখ্যাবোৰৰ বাবে আকৌ চোৱা মই কি কৰিম ইয়াৰ ৰাইট সাইডে কি আছে ৰাইট সাইডে আছে 2a/b 2a/b এটা কি হ'ব পৰিমেয় একে ধৰণে ইয়াৰ √5 ৰ জায়গাত কি লিখিম মই √5 ৰ জায়গাত ইয়াত কি আছে √5 ৰ জায়গাত আছে ইয়াত √2 আছে গতিকে মই কি কৰিম ইয়াত √2 লিখিলো ইয়াত চোৱা ইয়াত √5 ৰ জায়গাত মই কি লিখিম √2 এটা অপৰিমেয় ইয়াত আকৌ কি কৰিম ইয়াত আকৌ কি কৰিম মই 1/√2 আমি পৰিমেয় বুলি ধৰাটো ভুল হৈছে গতিকে 1/√2 কি হ'ব এটা অপৰিমেয় হৈ গল এটো চোৱা লিখাখিনি মই এটাও চেঞ্জ কৰিছো নি এটাও চেঞ্জ কৰা না অকল জাস্ট ইয়াত যিখিনি নাম্বাৰটো চেঞ্জ কৰি দিছে নাম্বাৰটো চেঞ্জ কৰিছো এনেকে লিখাটো একেই সেম থাকিব তোমালোকে অংকবিলাক কৰি গৈ ঠিক সিম্পলিফাই কৰি বাকিখিনি একে ধৰণে কৰি গৈ থাকিব পাৰিবা গতিকে বাকি আৰু দুটা অংক থাকিলে এই দুটা অংক তোমালোকে কৰিবা যদি নোৱাৰা তেতিয়া মোক জনাবা যে এই দুটা অংক কৈ দিয়ক তেতিয়া মই আকৌ প্ৰথমৰ পৰা গোটেইখিনি মিলাই পেলাই এটা ভিডিও বনাই মই তোমালোকক সেইখিনি পৰৱৰ্তী এইখিনি অংক কৈ দিবলৈ ট্ৰাই কৰিম গতিকে ইয়াৰ লগে 1.3 এক্সাৰসাইজ শেষ হ'ল গতিকে তোমালোকে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকে ভালকে বুজি পেলাই বস্তুবিলাক কৰিবলৈ ট্ৰাই কৰা আৰু এনে ধৰণে মই প্ৰত্যেকটো ষ্টেপ প্ৰত্যেকটো বস্তু মই তোমালোকৰ মাজত লৈ আহি যাতে তোমালোকে খুব এটা ভাল নম্বৰ ম্যাথমেটিক্সত লৈ আগন্তুক 2026 ৰ যেটো এছএছএলসি পৰীক্ষা আছে তাত তোমালোকে পাৰ হৈ যাব পাৰা তাৰ কাৰণে আমি ম্যাথমেটিক্স বা প্ৰত্যেকটো সাবজেক্ট অকল জেৰন ক্লাছ আছে অকল ম্যাথমেটিক্স সাবজেক্ট লৈ আহা নাই তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰ ভিডিও সমূহ তোমালোকৰ মাজত লৈ আহিব গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যিমান বেছি শেয়াৰ কৰিবা কমেন্ট কৰিবা লাইক কৰিবা আৰু আমাক লগত সহযোগ কৰা মই কৈছো নহয় ম্যাথমেটিক্সত বা অন্যান্য সাবজেক্ট বিলাকত আমি একেলগে তোমালোকৰ লগত গাইডেন্স হিচাপে থাকি তোমালোকৰ আগন্তুক পৰীক্ষা যাতে ভাল ফলাফল কৰিব পাৰা তাৰ কাৰণে চেষ্টা কৰিম গতিকে আজি ইমানতে এইটো ভিডিও শেষ কৰিছো সকলোৱে ভালকে পঢ়িবা বুলি আশা কৰি আজি ক্লাস ইমানতে শেষ কৰিলো ধন্যবাদ মই ক্লাস 10 ৰ ম্যাথমেটিক্সৰ 1.4 এক্সাৰসাইজটো মই তোমালোকক বুজাম আৰু 1.4 ৰ পৰা কিন্তু MCQ বহুত মানে ইম্পৰ্টেন্ট MCQ বিলাক আহে আৰু বহুত টেকনিক্যাল টাইপৰ MCQ বিলাক দিয়ে এই তাৰ কনসেপ্টটো যদি বুজি পোৱা তেতিয়া ইয়াৰ MCQ খিনি একেবাৰে ইজিলি কৰিব পাৰিবা তে MCQ ইয়াত কি আহিছে যে আমাৰ প্ৰথমে এটা বস্তু কি কৈছে যে ইয়াত যে আমাৰ এটা কি কৈছে ৰেশনাল নাম্বাৰ দিছে এটা পৰিমেয় সংখ্যা দিছে এই পৰিমেয় সংখ্যাটোত আমি কি কৰিব পাৰি তাত কি হয় কোনটো টাৰ্মিনেটিং আৰু কোনটো নন টাৰ্মিনেটিং তাৰমানে অসমীয়াত ক'ব কোনটো হাবধি কোনটো মানে নিৰবধি গতিকে এই কেটা কেনেকে আমি গম পাম এই তাৰ এটা প্ৰসেস একেবাৰে ইজি ট্ৰিক তোমালোকক মই শিকাই দিম যেটো ট্ৰিকৰ সহায়ত সহজে তোমালোকে তাৰ MCQ খিনি কৰিব পাৰিবা এইটো লেসনৰ পৰা কিন্তু অংক কৰিবলৈ নাহে এইটো লেসনত প্ৰায় এইটো লেসনৰ পৰা অকল MCQ বিলাকহে আহিব গতিকে কেনেকুৱা ধৰণে প্ৰথম তিন টাইপৰ MCQ আহে ইয়াপা তিন টাইপৰ গতিকে তিন টাইপৰ MCQ কেনেকুৱা MCQ আহে তাৰে মই প্ৰথমটো কেনেকুৱা টাইপৰ MCQ আহে মই সুধিছো তোমালোকক দেখুৱাইছো এনেকে দি দিব যে তলৰ কোনটো হাবধি বুলি যে তলৰ কোনটো হাবধি
কোনটো হাবদি মই এতিয়া ইংলিছৰ টাৰ্মবিলাক অলপ অলপকৈ কৈ যাম কিছুমান ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰিছে ইংলিছ টাৰ্মবিলাক ক'বৰ কাৰণে যে ইয়াত কি কৈছে হুইচ অফ দি ফলোইং ইজ টাৰ্মিনেটিং হাবদি মানে কি হ'ব টাৰ্মিনেটিং 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 এতিয়া আমি ক্লাছ 9ত কিছুমান ইয়াৰ ওপৰত কিছুমান কনচেপ্ট পাই আহিছিলোঁ সেই ক্লাছ 9ৰ কনচেপ্টত আমি যাব লাগিব যে আমি প্ৰথমে আমি ইয়াত এইখিনি জনাৰ আগতে হাবদি নিৰবধি জনাৰ আগতে টাৰ্মিনেটিং নন টাৰ্মিনেটিং জনাৰ আগতে আমি কিছুমান বস্তু জানিলোঁ যে আমি ৰেচনেল নাম্বাৰত আমি কি কৰিব পাৰোঁ P/Q ফৰ্মত আমি লিখিব পাৰোঁ য'ত Q নট ইকুৱেল 0 বুলি কয় আমি এইটো চবেই জানো আমি একেবাৰে ক্লাছ 5-6ৰ পৰাই ষ্টাৰ্ট কৰি এতিয়ালৈকে আমি শিকি আহিছোঁ গতিকে এতিয়া কোনবিলাক নাম্বাৰ টাৰ্মিনেটিং হ'ব তোমালোকে সেই বস্তুটো ভালকৈ জানি লোৱা কোনবিলাক নাম্বাৰ কি হ'ব টাৰ্মিনেটিং হ'ব যে টাৰ্মিনেটিং বা হাবদি হ'ব কাৰণে যে কিউৰ ভেলুটো কিউৰ যিটো ভেলু হ'ব কিউৰ ভেলুটো হ'ব লাগিব কি যে পাৱাৰ অফ 2 মানে 2 টু দি পাৱাৰ m ধৰি লৈছোঁ বা অৰ পাৱাৰ অফ কি হ'ব 5 পাৱাৰ অফ 5 মানে অকল 5 থাকিলে হ'ব অৰ কি হ'ব পাৱাৰ অফ 2 আৰু কি হ'ব 5 2 আৰু 5 এই কেইটা মানে কি ইয়াৰ পাৱাৰ অফ 2 পাৱাৰ অফ 5 পাৱাৰ অফ 2 ইনটু 5 মানে কি মই এটা তোমালোকক এক্সাম্পল দি বুজাইছো তাৰ মানে টাৰ্মিনেটিং বুলি কোৱাৰ লগে লগে বা হাবদি বুলি কোৱাৰ লগে লগে হাবদি বা টাৰ্মিনেটিং বুলি ক'লে টাৰ্মিনেটিং বুলি কোৱাৰ লগে লগে এইটো কি বস্তু প্ৰথমে তোমালোকক মই বুজাই দিছো টাৰ্মিনেটিং বুলি ক'লে এটা ৰেচনেল নাম্বাৰ যেতিয়া হ'ব সে ধৰি লৈছো 5/2 5/2 এটা ৰেচনেল নাম্বাৰ লৈছো কিমান 5/2 এতিয়া এইটো কি হৈছে আমি 2 যদি 5 এৰে ডিভাইড কৰো কি হ'ব 2 বাৰ যাব 2 পইণ্ট কিমান হ'ব 5 2.5 হৈ গ'ল এইটো মানে কি হৰণটো বা আমাৰ যেটো ডিভাইড কৰিম ডিভাইডটো কি হ'ব লাগিব কমপ্লিট হ'ব লাগিব তাত কোনো ধৰণৰ মানে ৰিমাইন্ডাৰ গৈ থাকিব নালাগিব গতিকে এইটো কি হ'ব টাৰ্মিনেটিং এইটো কি বুলি কয় টাৰ্মিনেটিং এতিয়া আমি কিছুমান ইয়াত এক্সাম্পল লৈ চামচোন কি হৈছে কেনেকে আমি ইয়াত টাৰ্মিনেটিং কোনবিলাকক টাৰ্মিনেটিং কওঁ চোৱা মই যদি ধৰি লৈছো 17 ডিভাইড বাই 2 কৰিলো ইয়াত যদি তুমি ডিভাইড কৰা কি হ'ব 17 ত 2 কিমান টাইম যাব 2 যাব 2 6 7 8 2 8 টাইম যাব তাৰ পিছত 1 থাকিব 10 থাকিব 8.5 এটো কি হৈ গ'ল কমপ্লিট হৰণ হৈ গ'ল গতিকে এটো কি বুলি ক'ব হাবদি বুলি ক'ব ইয়াক কি বুলি ক'ব হাবদি বা কি বুলি ক'ব টাৰ্মিনেটিং বুলি ক'ব কি বুলি ক'ব টাৰ্মিনেটিং বুলি ক'ব টাৰ্মিনেটিং তাৰ পিছত মই যদি ধৰিছো এনেকে এটা নাম্বাৰ লৈছো ধৰি লোৱা 26 ডিভাইড বাই 5 ললো 26 ডিভাইড বাই 5 এটো যদি কৰো আমি 5 5 যা 25 1 এটা থাকিব তাত কিমান টাইম যাব এটো সোৱা হৰণ হৈ গ'ল এটো কি হ'ব টাৰ্মিনেটিং বা কি হ'ব হাবদি হ'ব তাৰ পিছত ধৰি লোৱা আমি এটা নাম্বাৰ লৈছো এনেকে 37 ডিভাইড বাই 10 10 মানে আমি কি লিখিব পাৰো 2 ইনটু 5 এটো যদি ডিভাইড কৰো আমি এটো যদি ডিভাইড কৰো ইয়াত কিমান হৈ যাব 3.7 হৈ যাব এটা এটো কি হ'ব হাবদি বা কি হ'ব টাৰ্মিনেটিং হ'ব হৰণটো কমপ্লিট হৈ গ'ল এতিয়া ইয়াত চোৱা মই যদি এই কেইটা নাম্বাৰ বাদে যদি বেলেগ নাম্বাৰ দি যদি মই ডিভাইড কৰো সে 17 ডিভাইড বাই 3 দি ডিভাইড কৰো আমি 3 দি যদি 17 ত ডিভাইড কৰো 3 দি 3 কিমান টাইম যাব 3 5 যা 15 2 ৰিমাইন্ডাৰ থাকিলে পইণ্ট দিলো 0 আহিলে 6 টাইম গ'ল 18 হ'ল আকৌ 2 দিলো 2 ৰিমাইন্ডাৰ আহিব 0 দিলো আকৌ 6 টাইম গ'ল 6 6 6 6 গৈ থাকিব এইটুক এনেকুৱা নাম্বাৰ বিলাকক কি বুলি কয় নন টাৰ্মিনেটিং কি বুলি কয় নন টাৰ্মিনেটিং এনেকুৱা নাম্বাৰ বিলাকক নন টাৰ্মিনেটিং বুলি কয় আৰু অসমীয়াত কি বুলি কয় নিৰবধি বুলি কয় কি বুলি কয় নিৰবধি বুলি কয় এতিয়া প্ৰথমে তোমালোকক পৰীক্ষাত সুধিব যে কোনবিলাক নাম্বাৰ হাবদি বা নিৰবধি তেনেকা সুধিব প্ৰথমে এটা এনেকুৱা সুধিব পাৰে তলৰ কোনবিলাক পৰিমেয় সংখ্যা হাবদি বা তলৰ কোনবিলাক সংখ্যা নিৰবধি তেনেকুৱাকে কোৱেশ্চন আহিব গতিকে তোমালোকে এটা বস্তু ভালকে জানিব লাগিব যে যদি P/Q ফৰ্মত আছে পৰিমেয় সংখ্যাটো ৰেচনেল নাম্বাৰটো আৰু সেই P/Q ফৰ্মত থকা ৰেচনেল নাম্বাৰটো যদি তোমালোকে কিউৰ ভ্যালুটো যদি কিউৰ যেটো ভ্যালু থাকিব P/Q যদি কিউৰ ভ্যালুটো যদি 2 থাকে অকল 2 থাকে বা অকল 5 থাকে বা অকল 2 ইনটু 5 থাকে 2 আৰু 5 ৰ পাৱাৰ থাকে অকল 2 থাকে
অকল 5 থাকে বা অকল 2 into 5 কি থাকে 5 তাত পাৱাৰ আছে এনেকুৱা হ'ব পাৰে 2 to the power 6 আছে বা কি আছে 2 to 5 to the power 5 আছে বা 5 to the power 15 আছে কোনো কথা নাই 2 to the power 7 into 5 to the power 18 আছে এনেকুৱা যিমানে যি নাথাকক মুঠতে 2 আৰু 5 আছে অকল 5 আছে বা অকল 2 আছে ক'ত আছে কিউৰ ভ্যালুটো তাৰ ভ্যালুটো কিউৰ ভ্যালুটো যদি আছে তেতিয়া সেই নাম্বাৰটো কি হ'ব হাবদি হ'ব টাৰ্মিনেটিং হ'ব এটো আমি কি জানো এটো হল প্ৰথম কনসেপ্ট আৰু যদি 2 আৰু 5 বাহিৰে বেলেগ কোনো নাম্বাৰ থাকিলে তেতিয়া কি হ'ব নিৰবধি হ'ব আৰু মই ডাইৰেক্ট নিৰবধি হ'ব বুলি ক'ব নোৱাৰো কিছুমান টেকনিক্যাল লগাই দিব পাৰে এটা সে ধৰি লোৱা মই এটা নাম্বাৰ লৈছো সৰু নাম্বাৰ লৈছো যে 6/15 কিমান ললো 6/15 এটা মই কি কলো যে মই কি কলো কিউৰ ভ্যালুটো যদি কি হয় কিউৰ ভ্যালুটো যদি কি হয় 5 আৰু 3 5 আৰু 2 বাহিৰে বেলেগ নাম্বাৰ থাকিলে হেতু কি হ'ব হাবদি হ'ব এতিয়া চোৱা ইয়া তোমালোকে 15 কি আমাৰ ফ্যাক্টৰ কেতে কি পালো 3 পালো আৰু 5 পালো এটো তোমালোকে ডাইৰেক্ট নিৰবধি লিখিবা কেলে সাৰে কৈছিলে মহসিন সাৰে কৈছিলে যে 2 আৰু 5 ৰ বাহিৰে যদি কিউৰ নাম্বাৰ কিউ যদি কি থাকে বেলেগ সংখ্যা থাকে তেতিয়া হেতু নিৰবধি ডাইৰেক্ট দুখটো মহসিন সাৰৰ ওপৰত পেলাই দিবা কথা আছে ইয়াত কথাটো বুজি লোৱা কেনেকুৱা আমি চাব লাগিব তলৰ যিটো বেলেগ 2 আৰু 5 ৰ বাহিৰে বেলেগ যিটো নাম্বাৰ থাকিব বেলেগ যিকোনো নাম্বাৰ 2 আৰু 5 ৰ বাহিৰে যিকোনো নাম্বাৰ লৈ লোৱা 3 থাকিব পাৰে 7 থাকিব পাৰে 9 থাকিব পাৰে তেনেকৈ যিকোনো নাম্বাৰ সেই নাম্বাৰটোৱেদি ওপৰৰ যিটো নাম্বাৰ আছে আমাৰ লগত যিটো নম্বৰ আছে এই নাম্বাৰটোক ডিভাইড যায় নেকি এটা সব 3 যদি 6 ক কাটি দিও 2 থাকিলে এটা তলত অকল কি থাকিলে 5 থাকিলে নাই গতে এই নাম্বাৰটো নিৰবধি নহয় এই নাম্বাৰটো কি হ'ব হাবদি হ'ব কেলে কিয় হাবদি হ'ব কিয় টাৰ্মিনেটিং হ'ব কিয় টাৰ্মিনেটিং হ'ব যে ইয়াত কি চোৱা আমি 3 টো ইয়াত পা ৰিমুভ কৰি দিব পাৰিছো 3 টো ইয়াৰ পা কি কৰি দিব পাৰিছো ৰিমুভ কৰি দিব পাৰিছো এটা অকল কি থাকিলে অকল 5 হে থাকিলে গতিকে এটো কি হ'ব মই কি কৈছো অকল 5 আৰু 2 থাকিলে হেতু কি হ'ব হাবদি হ'ব বা টাৰ্মিনেটিং হ'ব আৰু যদি কি হয় মানে ইয়াত মানে 5 ৰ বাহিৰে যদি বেলেগ নাম্বাৰ থাকে তেতিয়া মই কি কৈছো নিৰবধি হ'ব নন টাৰ্মিনেটিং হ'ব কিন্তু চাব লাগিব যে ইয়াৰ 3 টু দি ইয়াক কি কৈছো বা ইয়াৰ যিটো তলৰ বেলেগ যিটো নাম্বাৰ আছে এই নাম্বাৰটো দি ওপৰ নাম্বাৰটো কেনসেল কৰিব পাৰি নেকি 3 into 5 আছে আমি 3 দি 6 ক কাটিব পাৰিছো গতে 2 হল আমি গম পালো তলৰ 3 টো কি হৈছে এটো ৰিমুভ হৈ গল এটো কি হৈ গল এটো ৰিমুভ হৈ গল অকল কি থাকিলে অকল 5 থাকিলে গতিকে এটো কি হ'ব টাৰ্মিনেটিং হ'ব বা হাবদি হ'ব কি হ'ব হাবদি হ'ব বুলি মই কলো এতিয়া তোমালোকে ইয়াৰ মানে মই কি কৈছো যে কিউৰ ভ্যালুটো যদি কি হয় 3 আৰু 5 ৰ মানে 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ নাম্বাৰ থাকে হেতু কি হ'ব নিৰবধি হ'ব নন টাৰ্মিনেটিং হ'ব বাট এটা বস্তু চাব লাগিব যে আমাৰ যিখিনি 2 আৰু 5 ৰ বাহিৰে তলত যিবিলাক বেলেগ নাম্বাৰ থাকিব যিটো বেলেগ নাম্বাৰ থাকিব 3 এ থাকক 7 এ থাকক 9 এ থাকক যেটো বেলেগ নাম্বাৰ থাকিব সেই নাম্বাৰটোৱে যদি ওপৰৰ নাম্বাৰটোক মানে ওপৰৰ আমি যদি লবটোক আমি যদি কি কৰো কেনসেল কৰিব পাৰো বা তলৰ এই নাম্বাৰটো এক্সট্ৰা নাম্বাৰ যেটো আছে সেই নাম্বাৰটো যদি ৰিমুভ কৰিব পাৰো তেতিয়া সেই নাম্বাৰটো কি হ'ব হাবদি হ'ব আৰু অন্যথা কি হ'ব সেই নাম্বাৰটো কি হ'ব নিৰবধি হ'ব বা কি হ'ব নন টাৰ্মিনেটিং হ'ব এইখিনি আছিল আমাৰ হাবদি আৰু নিৰবধিৰ কনসেপ্ট এতিয়া আমি এক্সাৰসাইজৰ মাজত যাম এক্সাৰসাইজত কি কৈছে যে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ দশমিক বিস্তৃত পৰিসমাপ্ত হাবদি নাইবা কোনবোৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃত থাকিব বৰ্ণনা কৰা প্ৰথমটো কি দিছে 13/3125 দিছে এতিয়া 3125 এতিয়া আমি কি চাব লাগিব হৰণ নকৰাকৈ কৈছে আমি কি কৰিম 3125 ৰ কি কৰো আমি ফ্যাক্টৰ কেটা উলিয়াই চাও 5 দি কৰো 6 বাৰ যাব 2 বাৰ যাব 5 বাৰ যাব এইখিনি তোমালোকে হৰণ কৰিব জানাই মই ইমান ডিটেইলছত না যাও 5 দি কইলে 6 বাৰ গল 10 12 আছে 2 বাৰ যাব 25 ত 5 বাৰ যাও এফালে কিমান আছে আকৌ 5 দি কইলে 125 হল আকৌ 5 দি কইলে ইমান কিমান হ'ব 25 হ'ব আকৌ 5 দি কইলে কিমান হল 5 হল এটা আমি কি পালো 6 5টা 5 পাই গলো 1 2 3 4 5 5 to the power 5 13/5 to the power 5 গটিকে ইয়াত কি হৈছে অকল 5 আছে বেলেগ একোৱে নাই চকুমদি লিখি দিবা টাৰ্মিনেটিং কি লিখিব লাগিব টাৰ্মিনেটিং বা
কিবা অসমীয়াত কি লিখিব হাবদি অসমীয়াত কি লিখিব হাবদি চকুমুদি লিখিব অকল 5 আছে বেলেগ কোনো নাম্বাৰ নাই ডিনোমিনেটৰত মানে কিউ ভ্যালুটো অকল 5 আছে 5ৰ পাৱাৰ আছে গতিকে এটো কি হ'ব টাৰ্মিনেটিং হ'ব আমি বেলেগ এক্সাম্পলত যাও সেকেন্ডটো কি দিছে 17/8 17/8 17/8 তলত 8 আছে গতিকে 8 মানে কি 2 কিউব ওপৰত আছে 17 অকল 2 আছে গতিকে এটো কি হ'ব টাৰ্মিনেটিং বা হাবদি হ'ব টাৰ্মিনেটিং বা কি হ'ব হাবদি হ'ব গতিকে এটো আমি গম পাই গলো 2 আৰু 5 থাকিলে যদি অকল 2 আৰু 5 থাকে কিউ ভ্যালুটো যদি কি হয় কিউৰ পাৱাৰটো যদি কি হয় অকল 2 আৰু 5 থাকে তেতিয়া এটো কি হ'ব হাবদি হ'ব আৰু টাৰ্মিনেটিং হ'ব এতিয়া আৰু আমি 3 নম্বৰটোলৈ যাও কি দিছে যে 64/455 এতিয়া মই 455 ৰ ফেক্টৰ কেইটাত যাম 5 দি কৰিলে 91 5 দি কৰিলে কিমান হল 91 আকৌ 7 দি কৰিলে কিমান 13 এতিয়া মই সোয়া ইয়াত কি লিখিলো 64/5 into 7 into 13 এতিয়া আসল কনসেপ্টটো আসল এতিয়া ভালকে বুজি পাবা সোয়া ইয়াত কি আছে 5 আছে মই কৈছিলো 5 থাকিলে বা 2 থাকিলে এটো কি হ'ব টাৰ্মিনেটিং হ'ব কিন্তু লগত কি আছে ইয়াত 7 আছে আৰু কি আছে 13 আছে এতিয়া তোমালোকে সোয়া 7 আৰু 13 টো ইয়াৰ পৰা ৰিমুভ কৰিব পাৰিম নেকি ৰিমুভ কেনেকৈ কৰিম এইটো 7 এ 64 ত হৰণ যাব নেকি নাযায় 13 এ 64 ত হৰণ যাব নেকি নাযায় তাৰ মানে এই 7 আৰু 13 এই নাম্বাৰ দুটা ইয়াৰ পৰা আতৰি নাযায় কি নাযায় আতৰি নাযায় এই নাম্বাৰ দুটা ইয়াৰ পৰা আতৰি নাযায় ৰিমুভ নহয় এই নম্বৰ দুটা আতৰি নাযায় ৰিমুভ নহয় এই দুটা নাম্বাৰ গতিকে এই নাম্বাৰটো কি হ'ব নন টাৰ্মিনেটিং হ'ব এটো কি হ'ব নন টাৰ্মিনেটিং হ'ব এই দুটা নন টাৰ্মিনেটিং হৈ যাব গতিকে এইটোৱে হল মেইন কনসেপ্ট এই বস্তুটোৰ গোটেই কনসেপ্টটো হল এইটোৱে যে আমি কি কৰিম যে আমি যেটো কিউৰ ভ্যালু যেটো দিব তাক আমি কি কৰিম তাৰ ফেক্টৰ কেটা উলিয়াই চাম তাৰ ফেক্টৰ কেটা যদি 2 আৰু অকল 2 আছে বা অকল 5 আছে বা 2 আৰু 5 আছে এই কেটা আমি চকু বন্ধ কৰি লিখি দিম কি টাৰ্মিনেটিং বা হাবদি কিন্তু যদি 2 5 ৰ বাহিৰত তাত যদি বেলেগ নাম্বাৰ থাকি যায় যেনেকৈ 7 আৰু 13 আছে ইয়াত যদি বেলেগ নাম্বাৰ থাকি যায় সেই নাম্বাৰটো টাৰ্মিনেটিং মানে চাব লাগিব যে ওপৰৰ যেটো নাম্বাৰ আছে ওপৰৰ নাম্বাৰটোৰ লগত ৰিমুভ কৰিব পাৰি নেকি ওপৰৰ নাম্বাৰটোৰ লগত ৰিমুভ কৰিব পাৰি নেকি এতিয়া ধৰি লোৱা ইয়াত যদি এনেকৈ থাকে যে 64 into 91 divided by 455 এনেকৈ আছে যদি এইটো নাম্বাৰ এনেকৈ যদি থাকে এই নাম্বাৰটো এনেকৈ যদি থাকে যদি এনেকৈ দি দিয়ে কেতিয়াবা এনেকৈ টেকনিক্যাল লগাই দি দিব পাৰে এতিয়া আমি 445 ৰ কি পালো 445 ৰ কি পালো 64 into 91 ৰ আমি 91 আছে 90 ইয়াত কি ইয়াৰ পালো আমি 5 into 7 into 13 পালো এতিয়া 13 7 8 13 টাইম যাব এটো 30 30 কাটি গল এটা তলৰ পৰা 7 আৰু 13 ৰিমুভ হৈ গল নে অকল কি থাকিলে অকল থাকিলে 5 গতিকে এতিয়া এটো টাৰ্মিনেটিং হ'ব এটো টাৰ্মিনেটিং হ'ব যদি এই বস্তুটো নাই যেটো আছিল 64/455 আছিল 64/455 আছিল তেতিয়া আমি কি কৰো 7 আৰু 13 টো ইয়াৰ পৰা ৰিমুভ কৰিব নোৱাৰো গতিকে এটো কি হ'ব নন টাৰ্মিনেটিং কিন্তু ইয়াত 64 into 91 divided by 445 এটো কিন্তু টাৰ্মিনেটিং হ'ব কিয় টাৰ্মিনেটিং হ'ব কিয় হ'ব কাৰণ 7 আৰু 13 টো কি হৈছে ইয়াৰ পৰা আমি ৰিমুভ কৰিব পাৰিছো 91 ৰ লগত আমি কাটি পেলাই 7 আৰু 13 টো তলপা নাইকিয়া কৰি দি অকল কি থাকিলে অকল 5 থাকিলে গতিকে এটো কি হ'ব টাৰ্মিনেটিং হ'ব বাট এটো টাৰ্মিনেটিং নহয় কাৰণ ইয়াৰ পৰা 7 আৰু 13 টো আমি কি কৰিব নোৱাৰি ৰিমুভ কৰিব নোৱাৰি গতিকে এইটোৱে হল যে টাৰ্মিনেটিং আৰু নন টাৰ্মিনেটিং হাবদি বা নিৰবদিৰ মেইন কনসেপ্টটো এতিয়া এটা আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন মই গোটেই বস্তুকিটা গোটেই অংককেইটা তোমালোকক নকৰাও তোমালোকে মই গোটেই অকল কনসেপ্টটো বুজাই দিছো বাকিখিনি তোমালোকে নিজে কৰিবা তে চোৱা তাৰ পিছত দিছে 15/1600 এটো টাৰ্মিনেটিং হ'বই 29/343 343 29/343 মানে 7 কিউব ওপৰত আছে 29 গতিকে ইয়াত 5 আৰু 2 কোনো খেলেই নাই গতিকে এটো ডাইৰেক্ট নন টাৰ্মিনেটিং ডাইৰেক্ট কি হ'ব নন টাৰ্মিনেটিং ডাইৰেক্ট নন টাৰ্মিনেটিং হৈ গল কেলে কাৰণ ইয়াত 2 আৰু 5 ৰ কোনো খেলেই নাই গতিকে এনেকুৱা তাৰ পিছত তোমালোকৰ কিছুমান একেবাৰে ইজি বস্তু দিছে সেইখিনি তোমালোকে নিজে কোনটো টাৰ্মিনেটিং কোনটো নন টাৰ্মিনেটিং নিজে নিজে যদি কনসেপ্টটো বুজি পাইছা উলিয়াব পাৰিবা আৰু যদি কনসেপ্টত কিবা খেলিমেলি লাগিছে তেতিয়া আমাক কমেন্ট কৰিবা মই পুনৰবাৰ এই ইয়াৰ ওপৰত আকৌ আলোচনা কৰিবলৈ যত্ন কৰিম
আৰু যিমান পাৰা আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা আৰু চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'বা জেৰন ক্লাছেছ আমাৰ চেনেলটোৰ নাম কি জেৰন ক্লাছেছ এতিয়া তাৰপিছত এতিয়া এটা টাইপৰ কুৱেশ্যন কেনেকুৱা আহে মই দেখুৱাই দিলোঁ তোমালোকক ইয়াত আৰু এটা টাইপৰ কুৱেশ্যন আহে যে কি দিব তোমালোকক কেনেকৈ ধৰি লোৱা 13/3125 এই নাম্বাৰটো দিছে এতিয়া ইয়াত কুৱেশ্যন দিব এই নাম্বাৰটো দশমিকৰ পিছত মানে পইণ্টৰ পিছত কিমানটা নাম্বাৰ থাকিব দশমিক দিলে দশমিক দিলে হৰণ কৰিলে দশমিকৰ পিছত ইয়াত 1 2 3 4 5 কিমানটা নম্বৰ থাকিব এইটো উলিয়াব লাগে আমি হৰণ কৰিলে ধৰি লোৱা আমি যদি 2ক যদি কি কৰিছো 2ক যদি 7 ডিভাইড কৰিছো তেতিয়া কি হৈছে আমি দশমিক দিলো 7 হৰণ কৰিলে 72ক ডিভাইড কৰিলে পইণ্ট দিছো 0 আহিলে 7 কেইবাৰ যাব দুবাৰ যাব 14 আকৌ কি হ'ল কিমান থাকিলে এফালে 6 থাকিলে দশমিক আছে 0 আহিছে 7 8 গুণ 56 56 আকৌ 4 আহিলে ডিভাইড দিলো 7 5 গুণ 35 ইমান কিমান আহিছে 35 আকৌ 5 আহিলে যে 50 হ'ল 7 7 গুণ 49 এনেকে দশমিকৰ পিছত কিমানটা নাম্বাৰ আহিব তেনেকে এই বস্তুটোত কৈছে একে সেম যে আমি এই নাম্বাৰটো যেটো আছে এইটো যেটো নাম্বাৰ দিছে এই নাম্বাৰটোত দশমিকৰ পিছত কিমানটা নাম্বাৰ থাকিব দশমিক বিস্তৃত প্ৰসাৰণ কিমান বুলি কয় এতিয়া আমি কেনেকৈ গম পাম এইটো হৰণ কৰিলে বহুত টাইম লাগিব আমাৰ বহুত টাইম আমি গুছি যাব গতিকে মই এটা কি চাম যে আমি ইয়াৰ ফেক্টৰ কেইটা আগত আমি উলিয়াইছিলো 3125 ৰ ফেক্টৰ কেইটা উলিয়াইছিলো 5 দি 625 আকৌ 5 দি কি হ'ব 125 5 দি কিমান হ'ব 25 আকৌ 5 দি কিমান হ'ব 5 টোটাল কিমান আহিলে আমাৰ 5 টু দি পাৱাৰ 5 কিমান আহিলে 5 টু দি পাৱাৰ 5 ওপৰত কিমান আছে 13 এতিয়া অপচন দি দিব এ দিব তোমাৰ 4 এ দিলে 4 বি দিলে 5 সি দিলে 6 ডি দিলে ধৰি লোৱা 3 এনেকে দিলে অপচন দি দিলে গতিকে তোমালোকৰ এতিয়া যে ইয়াৰ দশমিক বিস্তৃত প্ৰসাৰণ কিমান ডেসিমেল এক্সপ্ৰেছন কিমান হ'ব ঠিক আছে এতিয়া আমি কিমান লিখিব লাগিব এটা হাইয়েষ্ট পাৱাৰটো কিমান আহিছে হাইয়েষ্ট পাৱাৰটো 5 আহিছে গতিকে আনসাৰটো কিমান হ'ব 5 হ'ব কিন্তু কেতিয়াবা মই পাইছো আমাৰ তোমালোকৰ কোৱেশ্চন পেপাৰ আলোচনা কৰোতে মই কিছুমান কোৱেশ্চন পেপাৰ দিম এতিয়া ধৰি লোৱা এনেকুৱাকে দিছে এবাৰ প্ৰশ্ন এনেকুৱাকে আহিছিলে যে 2 to the power 5 ওপৰত কিবা এটা দিছিলে 13 into 4 square divided by 2 to the power মই exactly question টো পাহৰিছো into 5 cube 2 to the power 5 into 2 to the power 5 into 5 cube অপচন দিছে ইয়াৰ দশমিক বিস্তৃত প্ৰসাৰণ কিমান তাৰ মানে ইয়াৰ দশমিকৰ পিছত কিমানটা ঘৰ থাকিব অপচন দিছে এ দিছে 5 বি দিছে 3 সি দিছে এনেকে 3 আছিল 3 4 5 ডি দিছে 6 এনেকে দিছে এতিয়া ইয়াৰ এনসাৰটো মই যেনেকে কলো যে আমাৰ যেটো হাইয়েষ্ট পাৱাৰ থাকে তলৰ যেটো 2 আৰু 5 ৰ ভিতৰত যেটো হাইয়েষ্ট পাৱাৰ থাকে হেতু এটাল ডেসিমেল এক্সপ্ৰেছন হ'ব হিমান এটাল ডেসিমেল এক্সপ্ৰেছন হ'ব বা হিমানে বিস্তৃত প্ৰসাৰণটো হ'ব এতিয়া ইয়াত চোৱা ইয়াত কথা এটা আছে ইয়াত হাইয়েষ্ট পাৱাৰটো কিমান 5 এই বছৰ মই মেট্ৰিকৰ বহি চাওতে ম্যাক্সিমাম ষ্টুডেন্টে এই কোৱেশ্চনটো ভুল কৰা পালো মই বহুত চুকা লোৱা আছিলেও এই কোৱেশ্চনটো ভুল কৰা পালো জাস্ট কনসেপ্টৰ অভাৱত বস্তুটো বুজি নোপোৱাৰ অভাৱত এই কোৱেশ্চনটো মই ভুল পালো মই ম্যাক্সিমাম ষ্টুডেন্টে কি লিখিলে 5 লিখিলে কিন্তু এনসাৰটো কি হ'ল ভুল হ'ল আমি চাব লাগিব যে ইয়াত 4 ওপৰত কি আছে 4 স্কয়াৰ আছে ইয়াত 2 টু দি পাৱাৰ 5 আছে এতিয়া মই যদি 4 স্কয়াৰ মানে কি লিখিব পাৰিম 13 into 4 স্কয়াৰ মানে 2 to the power 4 4 স্কয়াৰ মানে 2 to the power 4 কেনেকে হ'ল 4 স্কয়াৰ 4 টো মই ভাঙিলে 2 স্কয়াৰ তাৰ ওপৰত আকৌ স্কয়াৰ আছে গতিকে কিমান হ'ল 2 to the power 4 তলত কিমান আছে 2 to the power 5 into 5 কিউব এটা ইয়াত 2 to the power 4 এ ইয়াক কাটি দিলে অকল 2 থাকিলে এতিয়া হাইয়েষ্ট পাৱাৰ কিমান থাকিলে এতিয়া হাইয়েষ্ট পাৱাৰটো কিমান হ'ল 3 হ'ল আগত 5 আছিল এটো আমাৰ 4 স্কয়াৰ লগত কটাকটি নকৰা টাইম আগত কি আছিল 5 আছে হয় হাইয়েষ্ট পাৱাৰ 5 দিছে কিন্তু ইয়াক ৰিমুভ কৰিব পৰাকে ইয়াক নাইকিয়া কৰিব পৰাকে ইয়াৰ পাৱাৰটো কমাই দিব পৰাকে ওপৰত কিন্তু বেলেগ ভ্যালু দি দিছে ওপৰত বেলেগ ভ্যালু দি দিছে গতিকে আমি চাব লাগিব
আমি হায়েষ্ট পাৱাৰটো আছে এই হায়েষ্ট পাৱাৰটো ওপৰৰ লগত আমি ক'ৰবাত কটাকটি কৰিব পৰা যায় নেকি গতিকে কটাকটি কৰি দেখিলো যে ইয়াত এতিয়া পাৱাৰটো হায়েষ্ট পাৱাৰটো 5 হৈ থকা নাই হায়েষ্ট পাৱাৰটো কিমান হৈ আছে 3 গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব অপচন এ 3 হ'ব ইয়াৰ আনসাৰটো এনেকুৱা গতিকে এইটো লেসনৰ পৰা এনেকুৱা টাইপৰে এটা কেনেকুৱা আহিব যে তলৰ কোনটো হাবদি হেতু মই শিকালো যে যিবিলাক নাম্বাৰৰ মানে কিউৰ ভ্যালুটো অকল 2 আৰু 5 থাকিব অকল 2 থাকিব অকল 5 থাকিব অকল বা 2 * 5 থাকিব তাৰ বাহিৰে যদি বেলেগ নাম্বাৰ থাকে এই নাম্বাৰটোৱে যদি ওপৰটো লগত মই যদি কাটাকাটি কৰিব পাৰো নাইকিয়া কৰিব পাৰো তেতিয়া কি হ'ব এই নাম্বাৰটো হাবদি হ'ব নহলে নিৰবদি হ'ব যদি তলত নিৰ্মভ কৰিব নোৱাৰি এই গুটেইখিনি কনসেপ্ট মই বুজাই দিছো আগত গতিকে আৰু কোনটো নিৰবদি হ'ব যদি 2 আৰু 5 যদি মানে নাথাকে অকল বেলেগ নাম্বাৰ থাকে বা 2 আৰু 5 থাকিলেও বেলেগ নাম্বাৰ থাকিলে যদি ওপৰ লগত কটাকটি কৰিব নোৱাৰি হেতু কি হ'ব নিৰবদি হ'ব আৰু এটা দশমিক বিস্তৃত প্ৰসাৰণ কেনেকুৱা হয় যে হাইয়েষ্ট পাৱাৰ যাৰ থাকে এই পাৱাৰটো আমি ইয়াত কি কৰিলে লিখি দিলে হৈ গল এইটো চেপ্টাৰৰ কনসেপ্ট ইমানেই এনেকুৱা টাইপৰে তিনটা যিকোনো এটা কোৱেশ্চন তোমালোকৰ এইটো লেসনৰ পৰা দিব 1 নম্বৰ এমসিকিউ গতিকে এইখিনি কনসেপ্ট তোমালোকে বুজি পাইছানে না মই চেপ্টাৰত একো যোৱা নাই চেপ্টাৰত বেলেগ বেলেগ কোৱেশ্চন আছে তেনেকুৱা অংক মই যোৱা নাই মই আগতেই কৈছো মোৰ ভিডিওখিনি অকল পৰীক্ষাত তোমালোকে বস্তুবিলাক কনসেপ্ট পাবা আৰু পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তাৰ ওপৰত মই ভিডিওবিলাক প্ৰস্তুত কৰিম গতিকে আজিৰ ভিডিওটো ইমানতে মই হেক কৰিছো কিন্তু এটা কথা কৈ দিছো যে তোমালোকে বুজি নাপালে কিন্তু এইবাৰ এছএছএলসি পৰীক্ষাত নম্বৰ নোপোৱা এছএছএলসি নম্বৰ পৰীক্ষাত নম্বৰ পাবলৈ বহুত জটিল হৈ পৰিব লাহে লাহে কোৱেশ্চন প্যাটাৰ্ন বিলাক লাহে লাহে চেঞ্জ কৰি গৈ আছে গতিকে মই এনেকে কি কৰিম দুটা বা তিনটা চেপ্টাৰ মানে লেসন হেক কৰাৰ পিছত মেট্ৰিকত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি আছে বা আহিব পাৰে তেনেকুৱা কমন কোৱেশ্চন বিলাকৰ আকৌ ভিডিও বিলাক বনাই পেলাই তোমালোকৰ মাজত লৈ আহিম গতিকে তোমালোকে যিমান পাৰা ভিডিও বিলাক শেয়াৰ কৰিবা আৰু তোমালোকে কিবা বুজি নাপালে কমেন্ট কৰিবা আৰু আমাক ভিডিও বিলাক যাতে সব ছাত্ৰ ছাত্ৰীসকলে পায় তাৰ কাৰণে শেয়াৰ কৰিবা বুলি আশা ৰাখি আজি মোৰ এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ